নমস্কাৰ মই উজ্জ্বল বৰাই আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আলোকপাতৰ আন এটা নতুন খণ্ডলৈ আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো আৰু এই খণ্ডত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰিছে কৰোনা ভাইৰাছে আৰু এই কৰোনা ভাইৰাছৰ ফলস্বৰূপে বৰ্তমান স্তব্ধ হৈ পৰিছে জনজীৱন সমগ্ৰ বিশ্বৰ স্কুল কলেজ বিশ্ববিদ্যালয় আদি বন্ধ কৰি দিয়া হৈছে এই যি কৰোনা ভাইৰাছৰ প্ৰতাপ যি ত্ৰাস সেই ত্ৰাসৰ ফলস্বৰূপে ক্ষতিগ্ৰস্ত হৈছে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাও অসমৰ শিক্ষা ব্যৱস্থালৈ আহি পৰিছে স্থবিৰতা আৰু ল'ৰা ছোৱালীসকল বৰ্তমান থাকিব লগা হৈছে ঘৰৰ ভিতৰতে আৰু আমি বিকল্প হিচাপে আশ্ৰয় লৈছো অনলাইন শিক্ষা ব্যৱস্থাৰ এই অনুষ্ঠানত আমি আজি আলোচনা কৰিম আমাৰ বাবে ফলপ্ৰসূ কি সমাধান সূত্ৰ হ'ব পাৰে আমি আমন্ত্ৰণ জনাই আনিছো ষ্টুডিঅ'লৈ ডক্টৰ দয়ানন্দ বৰগোহাঁই তেখেত অধ্যক্ষ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আমি আমন্ত্ৰণ জনাই আনিছো ডক্টৰ অৰূপ কুমাৰ মিশ্ৰক তেখেত এষ্টেকৰ সঞ্চালক আমি আমন্ত্ৰণ জনাই আনিছো ডক্টৰ হোমেশ্বৰ কলিতাক তেখেত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ আৰু আমাৰ মাজত উপস্থিত আছে বিশ্লেষক মৌচম হাজৰিকা আমি আপোনালোক আটাইকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো এইখিনিতে আমি দৰ্শকসকলকো এটা কথা জনাও যে ডিডি আসাম আৰু সেবাই মিলি এই সংকটৰ সময়ছোৱাত ল'ৰা ছোৱালীসকলক অনলাইন পাঠ্যক্ৰম প্ৰদান কৰি থকা হৈছে আৰু সেই সম্পৰ্কে আমাৰ সাংবাদিক দুইনা বৰবৰুৱাই এক প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদন আমি অলপমান চাই লওঁ আহক কোভিড-19 সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশত লকডাউন ঘোষণা কৰিছে চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু শিথিলতা আনি খুলিল চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ কিন্তু বৰ্তমানলৈ বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ তেনে সময়তে ৰাজ্যত অসম মাধ্যমিক শিক্ষা পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আকাশবাণী গুৱাহাটী আৰু ডিডি অসমৰ যোগেৰে পাঠদানৰ ব্যৱস্থা কৰিছে ডিডি অসমত সোমবাৰ মঙলবাৰ বৃহস্পতিবাৰ শুকুৰবাৰে টেলিক্লাছ সম্প্ৰচাৰিত হয় পুৱা 10 বজাৰ পৰা 11:15 মিনিটলৈ নৱম দশম শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ পাঠদান ডিডি অসম যোগে সম্প্ৰচাৰিত কৰা হয় এই পদক্ষেপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বৰ্তমান ডিডি অসমত সেৱাৰ দ্বাৰা কিছুমান এডুকেশ্যনেল ক্লাছ শিক্ষামূলক ক্লাছ কিছুমান আমি সম্প্ৰচাৰ কৰি আছোঁ বিশেষকৈ বিজ্ঞান আৰু গণিত ভিত্তিক আৰু এই ক্লাছবোৰ প্ৰতি সোমবাৰ মঙলবাৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দিনৰ 10 বজাৰ পৰা 11:15লৈকে মানে প্ৰায় 75 মিনিট 75 মিনিটছ আমি টেলিকাষ্ট কৰি আছোঁ আৰু এই ক্লাছবোৰ সাধাৰণতে বিজ্ঞান আৰু গণিত ভিত্তিক হয় আৰু এই সময়ত আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল বিশেষ ধৰণে উপকৃত হ'ব তদুপৰি অনলাইন যোগে শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে ভিডিঅ' কনফাৰেন্স হোৱাটছআপ জুম লাইভৰ দৰে বিভিন্ন ডিজিটেল মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে সেবাই এই অনলাইন পাঠদানৰ সৈতে 46,555খন বিদ্যালয়ৰ 46,69,970 গৰাকী শিক্ষাৰ্থী 2,20,498 গৰাকী শিক্ষক জড়িত ছাত্ৰ ছাত্ৰীসকলক ভিডিঅ' কনফাৰেন্সৰ যোগে উৎসাহ যোগাবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে শিক্ষকসকলে ৰসিকতাৰ মাজেৰে শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ সাধনৰো ত্ৰুটি কৰা নাই শিক্ষকসকলে প্ৰত্যেক জিলাৰে যিবিলাক অভিজ্ঞ শিক্ষকসকল আছে তেওঁলোকে নিজৰ ফালৰ পৰা লেশ্যন প্ৰিপেয়াৰ কৰিছে আৰু সেই লেশ্যনবিলাক তেওঁলোকে ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিছে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিছে আৰু তেওঁলোকে বহুত ধৰণৰ মিডিয়া ইউজ কৰিছে লাইক হোৱাটছআপ জুম গুগল ক্লাছৰুম টেলিগ্ৰাম বহুত ধৰণৰ মিডিয়া প্লেটফৰ্ম যিবিলাক তেওঁলোকে পাৰে সেইখিনি ইউজ কৰি তেওঁলোকৰ শিক্ষাদানটো অব্যাহত ৰাখিছে
লকডাউনৰ সময়তো নিয়মিতভাৱে শিক্ষা লাভ কৰিবলৈ পাই যথেষ্ট আনন্দিত ছাত্ৰ-ছাত্ৰীসকল। এই সময়তে আমাৰ গোলাঘাট জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়ৰ লগতে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সবল নেতৃত্বৰ ফলত আমাৰ সিলেবাছসমূহ আমি নিয়াৰিকৈ আগবঢ়াই নিব পাৰিছোঁ। ভাৰ্চুৱেল ক্ষেত্ৰলৈ পৰিৱৰ্তিত হোৱা শিক্ষাখণ্ডৰ এই ব্যৱস্থাৰ অন্তৰালত সেৱা, বিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উমৈহতীয়া প্ৰচেষ্টা নিহিত হৈ আছে। দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে সকলো বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হৈছে। অসমতো কোনো ব্যতিক্ৰম নহয় আৰু অসমৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা কিছুমান পদক্ষেপ লোৱা হৈছে, যেনে অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হৈছে আৰু এয়া নিশ্চয়কৈ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অনুপ্ৰেৰণা জগাইছে। কেমেৰা পাৰ্চন কেতিৰাৰ সৈতে মই দুইনা, DD অসম। আমি দেখা পালোঁ কেনেকৈ এই সংকটৰ সময়ছোৱাত আমাৰ দূৰদৰ্শনৰ ফালৰ পৰা আৰু লগতে সেৱাৰ যুটীয়া প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীসকলক কিছু সকাহ দিবলৈ চেষ্টা কৰা হৈছে। আমি এইখিনিতে আমাৰ এগৰাকী সাংবাদিক দুইনা বৰবৰুৱাই তেওঁ আমাৰ লগত লাইভত আছে, আমি তেখেতৰ লগত অকণমান কথা পাতিব খুজিছোঁ এই সম্পৰ্কে। দুইনা বৰবৰুৱা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ সৈতে মই এটা কথা সুধিব খুজিছোঁ আপোনাক যে অনলাইন যি পাঠ্যক্ৰম আৰম্ভ হৈছে সেই অনলাইন পাঠ্যক্ৰম কেনেধৰণে চলিছে এই সম্পৰ্কত আপুনি কেনেকুৱা ধৰণৰ মানে মন্তব্য আগবঢ়াব, আপুনি কি দেখা পাইছে? হয়, ধন্যবাদ উজ্জ্বল। আচলতে মই ক'ব খোজোঁ যে এই যি এক সংকটময় পৰিস্থিতি বিৰাজ কৰিছে COVID-19ৰ বাবে সমগ্ৰ বিশ্বতে, অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। সেইকাৰণে সকলোবোৰ বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। লকডাউন 4 আৰম্ভ হৈছে আজিৰ পৰা, অব্যাহত থাকিব কিছুদিনলৈ 21 মে'লৈ আৰু স্কুল কলেজসমূহো বন্ধ ৰখা হৈছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ যি শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ লোৱা হৈছে। অসম ৰাজ্যিক শিক্ষা পৰিষদ অৰ্থাৎ সেৱা আৰু DD অসমৰ দ্বাৰাও এটা খুব সুন্দৰ পদক্ষেপ লোৱা হৈছে। প্ৰতি সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অনলাইন ক্লাছৰ সম্প্ৰচাৰিত কৰা হয়। পুৱা 10 বজাৰ পৰা 11:15লৈ প্ৰায় 75 মিনিটৰ এই সম্প্ৰচাৰ কৰা হয় অনলাইন ক্লাছ। বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গণিত আৰু বিজ্ঞানৰ এই ক্লাছ হয়। আৰু তাৰ উপৰিও এইটো এটা আচলতে অংশহে মই উল্লেখ কৰিছোঁ, তাৰ উপৰিও কিন্তু অসমৰ বিভিন্ন জিলাত যিবোৰ বিদ্যালয়সমূহ আছে তাৰ ছাত্ৰীসকলৰ পাঠদানৰ বাবে আচলতে শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। যেনে তেওঁলোকে কিছুমান মাধ্যম ব্যৱহাৰ কৰিছে, জুম এপৰ পৰা আদি কৰি আপোনাৰ ভিডিঅ' কনফাৰেন্সিং যোগেদিয়ে হওক বা হোৱাটছএপ বা ইউটিউব ব্যৱহাৰ কৰি তেওঁলোকে অনলাইন যিটো লাৰ্ণিং বা শিক্ষা এইটো প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু যিসকলৰ হাতত আচলতে স্মাৰ্টফোন নাই, বিভিন্ন এনে ঠাই আছে য'ত আপোনাৰ ইণ্টাৰনেট কানেকশ্যনো নাই বা স্মাৰ্টফোনৰো ব্যৱহাৰ ছাত্ৰ-ছাত্ৰীসকলে নকৰে, তেনে আচলতে বোৰ ঠাইত অফলাইন ক্লাছেছৰো যোগান ধৰা হৈছে। শিক্ষক-শিক্ষয়িত্ৰীয়ে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ছাত্ৰ-ছাত্ৰীসকলক ৰেগুলাৰ যিখিনি ক্লাছ তেওঁলোকৰ চিলেবাছৰ যিখিনি শিক্ষা প্ৰদান কৰিছে যাতে একাডেমিক লছ নহয়। এইটোৱে আচলতে মেইন মটিভ, এইটোৱে মেইন উদ্দেশ্য আচলতে, যাতে যিটো একাডেমিক লছ হ'ব নালাগে ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু তেওঁলোকৰ যাতে এনকাৰেজমেণ্ট এটাও পায়, তেওঁলোকে উৎসাহিত হয়, এইটোৰ বাবে এনেধৰণৰ পদক্ষেপ লোৱা হৈছে। আৰু এই ক্ষেত্ৰত কিন্তু অভিভাৱকসকলৰো যথেষ্টখিনি গুৰুত্বপূৰ্ণ যোগদান আছে। তেওঁলোকেও ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ল'ৰা-ছোৱালীক এনকাৰেজ কৰিছে। আৰু লগতে এই কথাটো উল্লেখ কৰিব লাগিব উজ্জ্বল যে অসম বুলি ক'লেই আচলতে নহ'ব, ভাৰতৰ বিভিন্ন ঠাইত আচলতে অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈ গৈছে যেতিয়াৰ পৰা লকডাউন 1 আৰম্ভ হৈছিল। আৰু মই যদি উল্লেখ কৰিব বিচাৰোঁ এই ক্ষেত্ৰত যে কিছুমান বিখ্যাত ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় যেনে JNU, জামিয়া মিলিয়া ইছলামিয়াকে ধৰি মুম্বাই ইউনিভাৰ্চিটি, এইবোৰ ইউনিভাৰ্চিটিত অনলাইন ক্লাছেছ বা অনলাইন লাৰ্ণিং
ইতিমধ্যে আৰম্ভ হৈ গৈছে তেওঁলোকৰ ষ্টুডেণ্টছবিলাকক এই অনলাইন ক্লাছেছৰ দ্বাৰা তেওঁলোকে সহায় কৰিছে তেওঁলোকে শিক্ষা প্ৰদান কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে ক'ব লাগিব যে আচলতে এতিয়াৰ বৰ্তমানৰ যিটো পৰিস্থিতি এই পৰিস্থিতিৰ সাপেক্ষে মিলাই আচলতে এডুকেশ্যনটো যে শিক্ষা পদ্ধতিটো যে আগবাঢ়িছে আচলতে অনলাইন যিটো লাৰ্ণিং এইটো আচলতে আমি ক'ব লাগিব যে এডুকেশ্যন 4.0 বুলি ক'লেও ভুল নহ'ব যি ধৰণে লকডাউন 4.0 অব্যাহত হৈছে এডুকেশ্যন 4.0 অব্যাহত আছে ইয়াৰ পৰা নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বুলি এক আশা কৰিব পাৰি উজ্জ্বল ধন্যবাদ দুইনা বৰবৰুৱা আপুনি আমাক এখন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু আমি গম পাইছোঁ যে বৰ্তমান পৰিস্থিতিত যে অনলাইন পাঠমালা চলি আছে পাঠশালা চলি আছে সেই পাঠশালা যথেষ্ট ফলপ্ৰসূ হৈছে আৰু পৰিস্থিতিৰ সৈতে আমি মিলি পেলাই আগবাঢ়ি যাব লাগিব মই এতিয়া আমাৰ আলোচনাৰ মাজলৈ আহিছোঁ মই ডক্টৰ অৰূপ কুমাৰ মিশ্ৰক সুধিব খুজিছোঁ যে এই যি সংকট আহিছে এই সংকটৰ সময়ত আমি যি অনলাইন পাঠমালাৰ বা পাঠশালাৰ আমি আয়োজন কৰিছোঁ এই অনলাইন পাঠমালা কিমান ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে হয় উজ্জ্বল এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা ইউনেস্কোৰ সমীক্ষা মতে গোটেই পৃথিৱীত প্ৰায় 150 কোটি ল'ৰা ছোৱালী মানে স্কুলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে তেওঁলোকে ঘৰতে আবদ্ধ হৈ আছে এয়া এখন দেশৰ কথা নহয় প্ৰায় 200খন দেশৰ কথা অসমতো ইয়াৰ প্ৰভাৱ পৰিছে আৰু এতিয়া খুব স্বাভাৱিকভাৱেই অনলাইন যিটো কথা আমি কৈ আছে অনলাইন শিক্ষাৰ ব্যৱস্থা চলিছে ইয়াত চৰকাৰী বেচৰকাৰী দুটা খণ্ডৰ বিভিন্ন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে চেষ্টা কৰিছে সকলোৱে অৱশ্যে অনলাইনটো আমাৰ কাৰণে নতুন নহয় অনলাইনটো ইতিমধ্যেই এটা স্বীকৃত ব্যৱস্থাপনা বুলি আমি সকলোৱে ধৰি লৈছো ইতিমধ্যে কৰোনা আতংকৰ আগতেও অনলাইন যোগে বহু শিক্ষা দিয়া হয় আমাৰ এতিয়া যিবোৰ মুক্ত বিশ্ববিদ্যালয় হৈছে বা অন্যান্য অনলাইন কোৰ্চ হৈছে আৰু মেছিভ অনলাইন যিটো কোৰ্চ এটা কয় ইণ্টাৰনেটত মুক বুলি কয় এইবোৰ আমি ইতিমধ্যে জানো যে এইবোৰ হৈ আছে চলি আছে কিন্তু এতিয়া যিটো সমস্যা হৈছে সেইটো হৈছে যে এখন স্কুলৰ এখন বিদ্যালয়ৰ আটাইখিনি ল'ৰা ছোৱালীক একেলগে সেই শিক্ষা কিদৰে উপলব্ধ কৰোৱা যায় এই ক্ষেত্ৰত মোৰ যিটো প্ৰথম এটা শংকা ভয় এটা আছে আৰু যিটো মই বিভিন্ন ধৰণৰ সমীক্ষাৰ পৰা পাইছো যে সমাজৰ যিখিনি ল'ৰা ছোৱালী একেবাৰে নিম্ন মধ্যবিত্ত বা নিম্ন স্তৰৰ তেওঁলোকৰ ওচৰলৈ আমি এই ধৰণৰ ইণ্টাৰনেট সেৱা বা হাই বেণ্ড ব্ৰডবেণ্ড কানেক্টিভিটি এইবোৰ আমি কি ধৰণে লৈ যাম কাৰণ এতিয়া কথাটো হৈছে ভাৰতবৰ্ষত যিবোৰ আগতে আমাৰ হৈছিলে কথা সেইবোৰ কেনেকুৱা হৈছিলে যে এটা ঠাইৰ পৰা শিক্ষকে বা এগৰাকী বিজ্ঞানীয়ে কিবা এটা পঢ়ুৱাই কিবা এটা ভাষণ দিয়ে স্কুলত বা কলেজত ল'ৰা ছোৱালীখিনি লগ হৈ পেলাই চাই কিন্তু এতিয়াতো আমাৰ মূল সমস্যা লগ হোৱাটোৱে হৈছে ছ'চিয়েল ডিষ্টেন্সিঙৰ কাৰণে আমি যিটো কৈছো তাৰ কাৰণে লগ হোৱাটো সমস্যা হৈছে গতিকে ঘৰে ঘৰে দিব লাগিব এই ঘৰে ঘৰে দিয়াটো লৈ পেলাই সমস্যাটো হৈছে ভাৰতবৰ্ষই ইমানখিনি চেষ্টা কৰাৰ পিছতো 1975 চনত ইছৰো আৰু নাছাই মিলি যিটো এটা অত্যন্ত মই কম যে এম্বিচিয়াছ আকাশলংঘী এটা আঁচনি লৈছিলে এবছৰৰ কাৰণে 6খন ৰাজ্যৰ 20খন জিলাত ছেটেলাইট ইনষ্ট্ৰাকশ্যনেল টেলিভিছন এক্সপেৰিমেণ্ট সাইট বুলি কয় সেইটো আৰম্ভ কৰাৰ পৰা আজি 2020 চনলৈকে আমি বহু পথ আগুৱাই আহিলো 45টা বছৰ কিন্তু তথাপিতো আমি বহুত চেষ্টা কৰিও 49-50% ওপৰত ভাৰতবৰ্ষত ইণ্টাৰনেট কানেক্টিভিটি বা মোবাইল সেৱা বা ব্ৰডবেণ্ড নিব পৰা নাই গতিকে এতিয়া আমাৰ বৰ্তমান আজি 26 কোটি গ্ৰাহক আছে এইটো দুবছৰ পিছত গৈ পেলাই প্ৰায় 65 কোটি হ'ব মোৰ কথা হ'ল বাকী যিখিনি মানুহ আছে এই 137 কোটিৰ সেই ল'ৰা ছোৱালীখিনিয়ে সেই শিক্ষাৰ্থীখিনিয়ে কিদৰে শিক্ষা লাভ কৰিব গতিকে আমি যিখিনি মানুহে এইবোৰ চিন্তা কৰোঁ আমি আলোচনা কৰি এই বিষয়ে আমি চিন্তা কৰিব লাগিব যে কৰোনা আতংকৰ সময়ত সকলোখিনি অনলাইন কৰি দিয়াৰ ফলত যাতে যিটো আমি কওঁ ডিজিটেল ডিভাইড এই ডিভাইডটো ব্যৱধানটো যাতে আৰু বৃদ্ধি নাপায় বৰঞ্চ কমিহে আহে এইটো আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে অৰূপ কুমাৰ মিশ্ৰ আমি আপোনালৈ আহিম এইখিনিতে মই ডক্টৰ দয়ানন্দ বৰগোহাঁইক মই সুধিব খুজিছোঁ যে এই যি সংকট আহিছে এই সংকট অকল প্ৰাথমিক স্তৰৰ ল'ৰা ছোৱালীসকলৰ কাৰণে নহয় প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি দেখা পাইছোঁ যে সকলোখিনি ক্ষতিগ্ৰস্ত হ'ব ডক্টৰ দয়ানন্দ বৰগোহাঁই অসম মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে উজ্জ্বল ধন্যবাদ আপুনি আমাক আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আজি আলোচনাত বহিছোঁ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত আমাৰ প্ৰায় এইবাৰ যিখিনি ল'ৰা ছোৱালী পৰীক্ষা দি গ'ল
প্ৰায় 2,34,000 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিলে আৰু অহা বছৰ ক্লাছ 12ত আমাৰ টোটেল থাকিব 2,31,000 প্ৰায় 2,32,000 ল'ৰা ছোৱালী হয় তা আমাৰ ফালৰ পৰা আমি যেহেতু এই ল'ৰা ছোৱালীবোৰ অলপ মেচিউৰ্ড আৰু ধৰি লওক মেট্ৰিক পাছ কৰাৰ পিছৰ ল'ৰা ছোৱালী গতিকে তেওঁলোকে এই অনলাইন ব্যৱস্থাৰ লগত অলপ সম্পৰ্ক আছে তেওঁলোকৰ আৰু ইতিমধ্যে আমি আৰম্ভ কৰিছো আমাৰ ৱেবছাইটতো গৈছে আৰু ঠিক তেনেদৰে আমি গোটেই কিতাপবোৰ ৱেবছাইটত লোড কৰিও দিছো যিটো কাৰণ তেওঁলোকে পঢ়িব পাৰিব তদুপৰি আমাৰ চৰকাৰে 5টা বিষয়ৰ ফ্ৰী টেক্সট বুক দিয়ে আৰু বাকিবোৰ আমি নিজে প্ৰিন্ট কৰো আমাৰ কিতাপবোৰ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে আৰু অহা 26 তাৰিখৰ পৰা চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি গম পাইছো এই ক্ষেত্ৰত আমি ক'ব বিচাৰিম যে কিতাপখিনি যদি তেওঁলোকৰ ওচৰত পাই যায় তেওঁলোকে বহু ক্ষেত্ৰত নিজে পঢ়া শুনা কৰি অলপ আগবাঢ়িব পাৰিব 2 নম্বৰ যেটো আমি অনলাইন ব্যৱস্থাৰ কথা কৈছো সেই অনলাইন ব্যৱস্থাটো কিতাপখিনি পাই যোৱাৰ পিছত বহু পৰিমাণে কমি যাব বাকি থাকিব আমি দৈনন্দিনভাৱে স্কুলত কৰিব লগা ক্লাছবোৰ যিবোৰ আমি কৰিব নোৱাৰিম সোশ্যাল ডিস্টেন্সিং এ হোক বা অন্য ক্ষেত্ৰত হোক কিন্তু সমস্যাটো আহিব যেটো আজি গোটেই বিষয়টো শিক্ষা খণ্ডৰ লগত আহিছে সমস্যাটো আহিব আমাৰ তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি ল'ৰা ছোৱালী ক্লাছ 10 লৈকে একেবাৰে তলৰ পৰা ক্লাছ 10 লৈকে আছে এই ক্ষেত্ৰত আমাৰ প্ৰায় 48,000 এলপি আৰু এমই স্কুল আছে অসমত আৰু প্ৰায় 37,000 নিয়াৰিং 38,000 হাই স্কুল আছে আৰু 1,495 খন আমাৰ হায়াৰ সেকেন্ডাৰী আছে ইনক্লুডিং কলেজ লেভেল গতিকে এই গোটেইবোৰৰ ক্ষেত্ৰত আমি কলেজ লেভেল আৰু হায়াৰ সেকেন্ডাৰী লেভেলটো যদি বাদ দিওঁ তেতিয়া হলেও প্ৰায় 48 আৰু 37,000 ইমানখিনি অনুষ্ঠান আমাৰ আছে এই গোটেই খণ্ডতে বহুত শিক্ষক আছে আৰু এই হাজাৰ লাখত থকা শিক্ষকসকল তেওঁলোকক আমি কামত লগাব পৰা ব্যৱস্থা আমাৰ আছে নেকি সেই কথাটো আমি ভাবি চাব লাগে টাউনবোৰৰ পৰা যেতিয়া সিটিত থকা যায় তেতিয়া গাঁৱৰ কথা ঘপকে ভাবিব পৰা নাযায় কিন্তু গাঁৱত প্ৰায় 24,000 খন গাঁৱত অসমৰ সৰহসংখ্যক ল'ৰা ছোৱালী বাস কৰে গতিকে সেইবোৰ ল'ৰা ছোৱালীৰ ওচৰলৈ শিক্ষা খণ্ডটো ওচৰ চপাই নিয়াটো বৰ সহজ কথা নহয় আৰু এই ধৰক এতিয়া যেটো অৰূপ কুমাৰ মিশ্ৰই উত্থাপন কৰিছে মোবাইলৰ বা এন্ড্ৰইড মোবাইলৰ সুবিধা বা ইন্টাৰনেটৰ সুবিধা এই সুবিধাখিনি গাঁও অঞ্চললৈ গৈছে যদিও এতিয়াও মানে সুদূৰ প্ৰসাৰী হৈ পৰা নাই হোৱা নাই এটো সম্ভৱো হোৱা নাই নহয়ও কিন্তু এটা আমি কাম কৰিব পাৰিম এনেকুৱা ধৰণৰ কাম কিন্তু এইটো ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে চৰকাৰক ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু চৰকাৰেও যিমান পাৰে কৰিছে এই ক্ষেত্ৰত আৰু সহযোগিতাৰ কাৰণে আমি আহ্বান জনাব পাৰো যেটো এখন গাঁও আৰু গাঁওবোৰ কি হৈছে আজিকালি পঞ্চায়ত এখন আছে কমপ্লিটলি সাইন্টিফিক্যালি ব্ৰেক কৰা আছে 10টা ওয়াৰ্ডত আৰু ঠিক তেনেকে প্ৰত্যেক ঠাইতে প্ৰত্যেকখন গাঁৱতে বুলি এখন বা দুখন গাঁৱৰ ভিতৰত এজন গাঁওবুঢ়াও থাকে বাকি আশা কৰ্মীসকল আছে অন্য আছে যিবোৰে মেডিকেলত কাম কৰি আছে এতিয়া শিক্ষাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি যদি গভৰ্ণমেণ্টে এটা আহ্বান জনায় যে শিক্ষকসকলে তেওঁলোকৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি কিমান আছে হিচাপ কৰি ল'ব পাৰে হিচাপ কৰি লৈ 3 ঘণ্টা যদি তেওঁলোকে ক্লাছ কৰে মাজত আধা ঘণ্টা ব্ৰেক কৰি 15 জনক ললেও তো 45 জনক শিক্ষা দিব পাৰিব এজন শিক্ষকে ঠিক তেনেকে আমাৰ বহুখিনি মানুহ এতিয়া ধৰি লওক গভৰ্ণমেণ্টে লোৱা টেষ্টৰ ল'ৰা ছোৱালী বহুত টেষ্টেড হৈ আছে আৰু বহুত গ্ৰেজুৱেট আন্ডাৰ গ্ৰেজুৱেট ল'ৰা ছোৱালী যিবোৰে এলপি স্কুলত পঢ়া পাৰিব তেওঁলোককো যদি আমি আহ্বান জনাও যে নিজৰ গাঁওখনৰ ল'ৰা ছোৱালীখিনি অলপ শিক্ষা দেচোন তলৰ শিক্ষাখিনিৰ কথা কৈছো তেতিয়া ফলপ্ৰসূ হ'ব বুলি আমি ভাবো এটো আপুনি এটা ভাল দিশৰ অৱতাৰণা কৰিছে আমি ডক্টৰ হোমেশ্বৰ কলিতালৈ আহিব খুজিছো আপুনি গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ গতিকে এখন কলেজত কেনেকুৱা ধৰণৰ আপুনি সমস্যাৰ সন্মুখীন হৈছে এই যি আমাৰ কোভিড-19ৰ যি প্ৰাদুৰ্ভাৱৰ ফলস্বৰূপে হয় এটো এটা বহুত গুৰুত্বপূৰ্ণ কথা অত্যন্ত সংকটৰ সময় সমগ্ৰ বিশ্বজুৰি এই সংকট আহিছে অকল আমাৰ কাৰণে নহয় আৰু বিশ্বৰ আন প্ৰান্তত যি ধৰণে ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হৈছে আমাৰ ৰাজ্যখনত আমাৰ দেশখনত আমাৰ কলেজতো একেধৰণে ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হৈছে পৰম্পৰাগত আমাৰ যেটো ক্লাছ শ্ৰেণী যেটো পদ্ধতি শ্ৰেণী কোঠাত ছাত্ৰীসকলে বহে আৰু এগৰাকী শিক্ষকে তেওঁ শাৰীৰিকভাৱে উপস্থিত থাকে বিভিন্ন ধৰণে ফিজিক্যাল পোষ্ট দি পেলাই যেতিয়া পাঠ্যক্ৰমৰ বিষয়বস্তুবোৰ আগবঢ়াই লৈ যায় আকৰ্ষণীয়ভাৱে সেইটো এটা বেলেগ কথা আৰু দূৰৰ পৰা নেদেখাকৈ শিক্ষকজনৰ মুখ নেদেখাকৈ অনলাইন জৰিয়তে হোৱাটছএপৰ জৰিয়তে শিক্ষা প্ৰদান কৰা পদ্ধতিটো এটা বেলেগ কথা
তদুপৰি আমাৰ এই সমস্যাটো আছে যে কলেজবিলাকত অৱশ্যে এটা কথা দয়ানন্দ বৰগোহাঁই ছাৰেও কৈছে যে কলেজবিলাক বা বিশ্ববিদ্যালয় আৰু ক্লাছ 1 পৰা ক্লাছ 10 লৈকে এই দুইটা খণ্ডত সমস্যাটো অলপ বেলেগ বেলেগ কলেজ বা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ইতিমধ্যে আজিকালি ফৰ্ম ফিল আপ প্ৰক্ৰিয়াটো অনলাইন যোগে হয় তাৰ পিছত তেওঁলোকৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অনলাইন যোগে হয় পৰীক্ষাৰ ফৰ্ম ফিল আপ অনলাইন যোগে হয় গতিকে ছাত্ৰ ছাত্ৰীসকল অনলাইন পদ্ধতিটোত যথেষ্ট পৰিমাণে তেওঁলোক অভ্যস্ত হৈ পৰিছে কলেজৰ বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যদি নেটৱৰ্ক এভেইলেবল থাকে যদি কাৰেণ্ট এভেইলেবল থাকে কৰবাত গাঁও কাৰেণ্ট নাই এই সমস্যাবিলাক থাকে অনলাইন ক্লাছ চিষ্টেমত নেটৱৰ্ক নাথাকে তাৰ মাজতো যদি আমাৰ একোৱেই বিকল্প নাথাকে তেতিয়াহ'লে আমি এই অনলাইন শিক্ষাদান ব্যৱস্থাটোকে কোনোবাই ইউটিউব কোনোবাই জুমৰ জৰিয়তে কোনোবাই গুগলৰ জৰিয়তে কোনোবাই হোৱাটছআপত অডিঅ' বা ভিডিঅ' ক্লিপিঙৰ জৰিয়তে যেনেকৈ নহওক যি ধৰণেৰে নহওক যিহেতু কোনো বিকল্প নাই হাতত থকা এই উপায়টোকে লৈ শিক্ষকসকলে কলেজৰ অধ্যাপক অধ্যাপিকাসকলে বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে অনলাইন যোগে মোবাইলৰ জৰিয়তে শিক্ষা প্ৰদান কাৰ্যসূচীটো অব্যাহত ৰাখিছে আৰু তাৰ কাৰণে আমাৰ অধ্যাপক অধ্যাপিকাসকল নিশ্চয় অভিনন্দনৰ যোগ্য এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কথাটো আমি ক'বলৈ যাওঁ যে বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াব স্বাভাৱিক কথা এইটো যে আমি নেট পোৱা নাই আমাৰ ইয়াত মোবাইলৰ চাৰ্চ কৰিবলৈ কাৰেণ্ট নাই এই ধৰণৰ কথাও আহিব কিন্তু আমি যদি নৰ্মেল যে পাঠ্যক্ৰম চলি থাকে সেই সময়ত যদি চাবলৈ যাওঁ তেতিয়া দেখিব যে 100 জনৰ ভিতৰত 100 জন ছাত্ৰ কেতিয়াও ক্লাছত উপস্থিত নাথাকে এইটোও সত্য আৰু ছাত্ৰসকলৰ 75% ক্লাছ এটেণ্ডেঞ্চ কিমানো থাকে এই প্ৰশ্নটো এটা অপ্ৰিয় প্ৰশ্ন গতিকে সকলো সময়তে কিন্তু স্বাভাৱিক অৱস্থাটো ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণৰূপে ক্লাছ কৰে নে এইটো এটা প্ৰশ্ন সেইকাৰণে অনলাইন যোগে ক্লাছ কৰিছেনে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ আৰু এইটোৰ উত্তৰ একেটাই হ'বগে এইভাবে আমি যেতিয়া আমাৰ হাতত কোনো ধৰণৰ বিকল্প নাথাকে বিকল্প নথকা অৱস্থাত অনলাইন যোগে যিখিনি হৈছে এইটোকে আমি সৰ্বোত্তম ব্যৱস্থা বুলি গ্ৰহণ কৰিব লাগিব ছাত্ৰসকলে ইয়াক মানসিকভাৱে আদৰি ল'ব লাগিব তেতিয়াহে ইয়াৰ পৰা আমি সুফলটো লাভ কৰিবলৈ সক্ষম হ'ম হয় হোমেশ্বৰ কলিতা আমি পৰিস্থিতি অনুযায়ী আগবাঢ়িব লাগিব আপুনি ঠিকেই কৈছে মই মৌচম হাজৰিকাক মই এটা কথা সুধিব খুজিছোঁ যে ল'ৰা ছোৱালীয়ে এখন স্কুললৈ গৈ খেলি ধূলি তেওঁলোকে ধেমালি কৰি যিটো শিক্ষা লাভ কৰে সেই শিক্ষা লাভৰ পৰা বৰ্তমান বঞ্চিত হৈ আছে আৰু অনলাইন যোগে এতিয়া আপুনি 3 বছৰীয়া শিশুটো এতিয়া অনলাইন যোগে তেওঁৰ পাঠ গ্ৰহণ কৰি আছে তেনেকুৱা এটা অৱস্থাত শিশুৰ যি স্বাভাৱিক বৌদ্ধিক মানসিক বিকাশ হ'ব লাগে সেই বিকাশত বাধাগ্ৰস্ত হ'ব নেকি মানে কিবা বাধা পৰিব নেকি মৌচম হাজৰিকা এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে কাৰণ আমাৰ যিটো সমস্যা এতিয়া দেখা দিছে কোনো ভাবিব নোৱাৰা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ কিন্তু মানুহ জাতিটো বা মানৱ সমাজটো এনেকুৱা এটা শক্তি আছে যে পৰিস্থিতিৰ সাপেক্ষে মানুহে সকলো কথাই সজাই ল'ব লাগিব প্ৰত্যাহ্বান আহিছে কিন্তু মই ভাবোঁ এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব লাগিব আৰু তাৰ কাৰণে কথা হ'ল কি আমি বৰ্তমান যি অতিমাৰী হৈছে কৰোণা অতিমাৰী এই কৰোণা অতিমাৰীৰ কাৰণে আমাৰ সকলোৰে প্ৰথম প্ৰচেষ্টাটো হৈছে স্বাস্থ্যৰ কাৰণে যুদ্ধখন চলিছে স্বাস্থ্যটোৰ পিছত আমি গুৰুত্ব দিব লগা হৈছে সকলোৱে চৰকাৰেও দিছে সেইটো হৈছে অৰ্থনীতিটো কেনেকৈ চলাই নিব পাৰে তাৰপিছত 3 নম্বৰতহে আহিছে এতিয়া শৈক্ষিক দিশটোৰ কথা এইটো এটা অপ্ৰিয় কথা কিন্তু যিটো কথা আমি আগতে হয়তো শিক্ষাক বহুত ওপৰৰ স্থান দিছিলোঁ এতিয়া আমি পৰিস্থিতিয়ে আমাক কৈছে যে আমাক 3 নম্বৰলৈ হয়তো লৈ গৈছে শিক্ষা জগতত আৰু ছাত্ৰ ছাত্ৰী যি এই সমাজত এই আজি আপুনি কোৱাৰ নিচিনা সৰু ক্লাছ 1 পৰা প্ৰথম বৰ্ষৰ পৰা একেবাৰে ডাঙৰলৈকে সকলো ছাত্ৰ ছাত্ৰীৰ মনত এটা হতাশা সৃষ্টি হ'ব পাৰে বা আহিছে যে আমাৰ ভৱিষ্যত কি হ'ব আমি যিসকল জ্যেষ্ঠ আছোঁ তেওঁলোকে আমি এটা প্ৰক্ৰিয়াত আহি পেলাই আমি এটা স্থিতিত লৈছোঁ আৰু সেই স্থিতিত কেনেকৈ আমি আগবাঢ়িব পাৰে কেনেকৈ পুনৰ এটা নতুনকৈ ঘৰখন বনাব পাৰোঁ তাৰ কাৰণে আমি এটা চেষ্টা এটা চলি আছে কিন্তু ল'ৰা ছোৱালীখিনিক মই ভাবোঁ এই মুহূৰ্তত মানসিকভাৱে সবল কৰাত যিটো আমাৰ চেষ্টা তেওঁলোকক আমি জ্যেষ্ঠসকলে দিব লাগিব তাৰ কাৰণে আমাৰ চৰকাৰে যথেষ্টখিনি ব্যৱস্থা চিন্তা কৰিছে NCERT নিচিনা যিবিলাক অনুষ্ঠান আছে তেওঁলোকেও বিভিন্ন ধৰণৰ পৰামৰ্শ ইতিমধ্যে দিছে যেনে ধৰক আমাৰ
এই প্ৰক্ৰিয়াটোত আমি স্বাস্থ্য খণ্ডত যেনেকৈ আমি সকলো অকল স্বাস্থ্য বিভাগে জড়িত হৈ থকা নাই, ঠিক তেনেকৈ স্বাস্থ্য যুদ্ধটোত দেখিছোঁ আমি সকলো বহু আনুষংগিক বিভাগে একত্ৰিতভাৱে কাম কৰিছে। ঠিক তেনেকৈ অৰ্থনীতিৰ ক্ষেত্ৰত সকলো বিভাগে কাম কৰিছে। মই ভাবোঁ শিক্ষাৰ যিটো এতিয়া আমি উত্তৰণ কৰিব লাগিব, শিক্ষাত এটা ত্বৰান্বিত কৰিব লাগিব এই পৰিস্থিতিত। মই ভাবোঁ যে আমি অকল এই দায়িত্বটো শিক্ষক শিক্ষয়িত্ৰী দিলেই নহ'ব, তাত হয়তো আমি যিসকল অন্যান্য উন্নয়নশীল বিভাগ আছে বা ব্যক্তি আছে তেওঁলোকেও যদি জড়িত কৰাৰ এটা ব্যৱস্থা কৰা হয়, মই ভাবোঁ যে আমাৰ অনলাইন ব্যৱস্থাৰ ক্ষেত্ৰতো লাগিব। সেইটোত আমাৰ এটা সুবিধা লাহে লাহে আহি আছে, 50% হয়তো আহিছে, মিশ্ৰ ডাঙৰীয়ে কৈছে বা আমাৰ বাকী কেইজন বিশেষজ্ঞও কৈছে। গতিকে মই ভাবোঁ আমি সেইখিনিত আমি আগবাঢ়ি গৈ থাকিব লাগিব। ইতিমধ্যে কম সময়তে কিন্তু আমাৰ বহু প্ৰক্ৰিয়া আৰম্ভ হৈছে, বিশেষকৈ দূৰদৰ্শন কেন্দ্ৰ আৰু আকাশবাণীয়ে যি অনলাইন শিক্ষা পাঠদান আৰম্ভ কৰিছে। ইতিমধ্যে গাঁৱে গাঁৱে ৰেডিঅ' আৰু টিভিৰ যোগেৰে যথেষ্টখিনি কাম হৈছে। বিশেষকৈ তেওঁলোকে ফোন কৰিছে বা শিক্ষকসকলেও উপকৃত হৈছে। কিন্তু মই ভাবিছোঁ এই প্ৰক্ৰিয়াটোৰ লগতে মই ভাবোঁ যে আমাৰ বাকীখিনি যিখিনি সমাজ আছে, য'ত শিক্ষাৰ লগত আমি হয়তো প্ৰত্যক্ষভাৱে জড়িত নহ'লেও বহু মানুহ আমি আছোঁ বিভিন্ন ক্ষেত্ৰত, যিসকলে আমি নিজৰ দায়িত্ব যিখিনি নিৰ্ধাৰিত দায়িত্ব সেইখিনিৰ উপৰিও আমি ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰত বহু নিজে নিজে স্বেচ্ছাভাৱে বা স্বয়ংভাৱে আগবাঢ়ি আহিব পৰাৰ সুবিধা কৰিব পাৰিলে মই ভাবোঁ আমি এই যুদ্ধখনত কিছু হ'লেও বৰঙণি আগবঢ়াব পাৰোঁ আৰু আমি সাহস দিব পাৰোঁ, যিটো মানসিকভাৱে যাতে আমাৰ যিটো ছাত্ৰ ছাত্ৰীক বা শিশুসকলক যাতে এটা হতাশাৰ সৃষ্টি নহয়, তেওঁলোকৰ মনত এটা সুবিধা কৰিব পাৰি, সেইটো আমি চিন্তা কৰিব লাগিব। আৰু লগতে অসমত দেখিছোঁ অসম চৰকাৰে শিক্ষা বিভাগে বা বিভিন্ন শৈক্ষিক লোকৰ ক্ষেত্ৰত জড়িত আমাৰ মোৰ সতীৰ্থ আমাৰ বিজ্ঞান প্ৰযুক্তি পৰিষদেও বিভিন্ন ধৰণৰ ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰে তেওঁলোকৰ যিটো সৃষ্টিশীলতা ল'ৰা ছোৱালীখিনিৰ সেইখিনি গঢ়ি তোলাৰ কাৰণে এটা চেষ্টা কৰিছে। এইবিলাকে মই ভাবোঁ প্ৰত্যক্ষ পাঠ্যক্ৰমটো আয়ত্ব কৰিব নোৱাৰিলেও তেওঁলোকৰ মাজত এটা আত্মবিশ্বাসৰ পৰিৱেশ সৃষ্টিৰ যিটো প্ৰচেষ্টা আৰম্ভ হৈছে, এইটো আৰু অলপমান গভীৰভাৱে কৰিব পাৰি নেকি আমি চিন্তা কৰিব লাগিব। হয়, মৌচম হাজৰিকা, মই ধন্যবাদ জনাইছোঁ। আপোনাৰ যি মন্তব্য সেই মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ। ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ, মই সুধিব খুজিছোঁ যে তেখেতে উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত এটা মানসিক চাপৰ সৃষ্টি হৈছে, তেওঁলোকৰ মাজত এটা চিন্তাৰ উদ্ৰেক হৈছে। সেই চিন্তা উদ্ৰেককৰণৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানেও উদ্যোগ লৈছে আৰু অন্যান্য ক্ষেত্ৰও এই ক্ষেত্ৰত উদ্যোগ লোৱাটো আপোনালোকে বিচাৰিছে বা আমি সকলোৱে বিচাৰিছোঁ যে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কিন্তু লগতে অভিভাৱকসকলৰো কিছু ভূমিকা আছে নেকি? আছে, নিশ্চয় আছে। ইতিমধ্যে বৰগোহাঁই ছাৰে কথা এটা কৈছে যিটো মোৰ মানে খুব শুনি ভাল লাগিছে, যে চৰকাৰে কৰিছে বা চৰকাৰৰ কাউন্সিলখনে কৰিছে বা বৰ্ডে কৰিছে, কিন্তু তাৰ লগতে মই এইটো কথা ক'ব লাগিব যে ভাৰতবৰ্ষত আজি আমি যিখিনি অগ্ৰগতি হৈছে আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, লাগে সেইটো কৌশল বিকাশ হওক, স্কিল ডেভেলপমেণ্ট বা ইনোভেশ্যন উদ্ভাৱনী হওক, তাত কিন্তু চৰকাৰৰ লগতে যিবোৰ বেচৰকাৰী খণ্ডৰ অনুষ্ঠান আছে, বিভিন্ন কোম্পানী যিবোৰ তেওঁলোকে বিশ্ববিদ্যালয় বা কলেজবোৰ চলায়, তেওঁলোকৰ অৱদান বহুতখিনি আছে। আজি আমাৰ আলোচনাত উত্থাপিত হৈছে এইবোৰ কথা, মাইক্ৰছফ্ট বা গুগলৰ কথাও আমি কৈছোঁ। মই ভাবোঁ যে এতিয়া ল'ৰা ছোৱালীখিনিৰ যিটো মানে এতিয়া মই কথাখিনি কৈছোঁ সৰুকৈ একদম সৰু ল'ৰা ছোৱালীৰ কাৰণে, তেওঁলোকে এটা বিৰাট ডাঙৰ চাপত পৰিছে, কাৰণ তেওঁলোকে যিটো ধৰণে স্কুললৈ গৈ পেলাই এটা বন্ধুখিনিক দেখি পেলাই যেতিয়া ফূৰ্তি পায়, একেবাৰে প্ৰাৰ্থনা কৰা সেই এছেম্বলিৰ পৰা আৰম্ভ কৰি পেলাই স্কুল ছুটি হোৱালৈকে যিটো এটা প্ৰক্ৰিয়া, নিজৰ পাল আহিলে তেওঁলোকে কামটো কৰিব লাগিব, দুপৰীয়া টিফিনৰ সময়ত বা আমাৰ যিটো মধ্যাহ্ন ভোজনৰ সময়ত তেওঁলোকে একেলগে মিলি যদি খায়, এটা যে সমভাগিতাৰ এটা পৰিৱেশ সৃষ্টি হয়, খেলা ধূলাৰ পৰিৱেশ সৃষ্টি হয়। শিক্ষকজন তেওঁলোকৰ কাৰণে পিতৃ মাতৃৰ পিছতেই, বহুতৰ কাৰণে শিক্ষকে যিটো থকা সেইটো সঁচা, ঘৰত আহি দেউতাকে মাকে যদি কয় এইটো ভুল হৈছে, নহয় আমাৰ ছাৰে কৈছে নহয়, বাইদেৱে কৈছে নহয়। গতিকে মই কৈছোঁ কি যে এই যিটো এটা পৰিৱেশ সৃষ্টি হৈছে শিশুখিনিৰ মনত, আৰু মই বহু শিশুৰ কথা পাতিছোঁ এই বিষয়ে, সৰু সৰু ল'ৰা ছোৱালী আমাৰ ঘৰৰ ওচৰতো কথা পাতিছোঁ, তেওঁলোকে এটা সামাজিক জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে, ভাঙি পৰিছে। গতিকে এতিয়া আমাৰ অভিভাৱকখিনি ডাঙৰ এটা গুৰুত্ব এটা আছে। সেইকাৰণে আমি যিটো সংগঠন অসম বিজ্ঞান জ্যোতি পৰিৱেশ পৰিষদ, আমি একেবাৰে আৰম্ভণিৰ পৰা, আজি নহয় লকডাউন প্ৰথম পৰ্যায়ৰ পৰা আমি আমাৰ মাননীয় মন্ত্ৰী আমাৰ সচিবৰ লগত বহি পেলাই আমি সেই সময়তো আমি ৰেগুলাৰলি প্ৰায় কিছুমানে কাম কৰি আছিলোঁ। সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা পাতিছোঁ আমি, একেবাৰে ক্লাছ 1ৰ পৰা আৰম্ভ কৰি পেলাই অপেন কেটেগৰী, অৰ্থাৎ সকলোৱে যোগ কৰিব পাৰে, যোগদান কৰিব পাৰে, আপোনালোক সকলোৱে যোগদান কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছু আমি কৈছোঁ যে এই ধৰণৰ অতিমাৰীৰ সময়ত মানুহে কি ধৰণে সাজু হোৱা উচিত, আগতে কি হৈছিলে, ভৱিষ্যতে কি হ'ব, অসমৰ ইতিহাসত বা অসমৰ যিটো সংস্কৃতি তাত এই ধৰণৰ কিবা কথা আছে নেকি য'ত আমি আজি এই কথাবোৰ কৈছোঁ। আজি ভাৰতবৰ্ষত আমি
ল'ৰা ছোৱালীয়ে এতিয়া সকলোৱে সৰু ল'ৰা ছোৱালী জানে যে হেণ্ডছেক ক'ব নাপায়, নমস্কাৰ দিব লাগে। এইটো ভাৰতবৰ্ষৰ কালচাৰ, আজি গোটেই পৃথিৱীয়ে সেইটো লৈছে, গ্ৰহণ কৰিছে। গতিকে মই ক'ব বিচাৰিছোঁ কি, সৰু সৰু ল'ৰা ছোৱালীখিনি যিখিনি অত্যন্ত এটা খুব মানে আমি কওঁ ফ্ৰেজাইল, কোমলীয়া, অতি সোনকালে তেওঁলোক আকৃষ্ট হয় কিতাপ বস্তুৰ প্ৰতি, তেওঁলোকৰ লগত আমি খুব বেছি সময় দিব লাগিব। আৰু দ্বিতীয় কথা, শিক্ষকৰ প্ৰতি, শিক্ষক যিখিনি অনলাইন কৰিছে, আজি আমাৰ ডক্টৰ হোমেশ্বৰে কৈছে যে অনলাইন শিক্ষকসকলে কাম কৰিছে। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, শিক্ষকসকলে ক্লাছত পঢ়োৱাতকৈ অনলাইনত পঢ়াব লগা হোৱাৰ কাৰণে বহুত বেছি এক্সট্ৰা কষ্ট কৰিবলগীয়া হৈছে, পৰিশ্ৰম কৰিবলগীয়া হৈছে। আৰু সেই ক্ষেত্ৰত প্ৰতিজন অভিভাৱক, প্ৰতিজন ল'ৰা ছোৱালীয়ে সেই মানুহখিনিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। আজি আপোনাৰ হেলিকপ্টাৰেৰে ফুল ছটিয়াই পেলাই আমাৰ যিকেইটা নাৰ্ছ ডাক্তৰক কৰা হৈছে, আমাৰ শিক্ষা মানুহ যিখিনি জড়িত আছে, শিক্ষাতে জড়িত ব্যক্তি আছে, শিক্ষকসকল আছে বা অধ্যক্ষসকল আছে, সেই সকলোকে যদি আমি ৰাজহুৱাকৈ এটা সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ, তেওঁলোকে ভৱিষ্যতে সেই মানুহখিনিয়ে আমাক এটা আৰু বেছি ছাৰ্ভিচ দিব পাৰিব। মই এই কথাখিনি কোৱাৰ লগতে এটা কথা কওঁ, বহুতে হয় যে অনলাইন ছিষ্টেম বা এই ধৰণৰ ছিষ্টেমটো অসম্ভৱ। মুঠেও অসম্ভৱ নহয়। ইটালী আমাতকৈ বহুত বেছি আক্ৰান্ত দেশ, সেইখন দেশত যেতিয়া লকডাউন আৰম্ভ হয়, লকডাউন আৰম্ভ হোৱাৰ পৰা প্ৰথম দিনাখনে 24 ঘণ্টাৰ ভিতৰত ভাৰতীয় মূলৰ এজন অধ্যক্ষ ডক্টৰ সচদেৱ বুলি, ডক্টৰ সচদেৱে এখন মঞ্জা বুলি সৰু টাউনৰ এখন ইণ্টাৰনেশ্যনেল স্কুলত 24 ঘণ্টাৰ ভিতৰত সকলোখিনি শিক্ষকক মাতি আনি স্কুলতে এই ধৰণে তেওঁলোকে কিছুমান পাঠ্যক্ৰম তৈয়াৰ কৰিলে আৰু সেইবোৰ ৰাইজৰ ওচৰত লৈ গুচি গ'ল। যাৰ যাৰ ঘৰত ব্যৱস্থা আছে আছে, যাৰ নাই তেওঁলোকে সেই শিক্ষকসকলে ৰিস্ক লৈ পেলাই নিজে তেওঁলোকে সকলো ছিষ্টেম মানি কৰোণাৰ বিৰুদ্ধে যিখিনি কৰিব লাগে প্ৰতি ব্যৱস্থা সেইখিনি মানি পেলাই গাঁৱলৈ গৈছে, মানুহৰ ওচৰলৈ গৈছে আৰু ল'ৰা ছোৱালীখিনিক তেওঁলোকে পঢ়াইছে। আজি এই সচদেৱৰ মঞ্জা টাউনৰ যিটো এক্সাম্পল, এইটো গোটেই পৃথিৱীয়ে গ্ৰহণ কৰিছে বহু ঠাইত। গতিকে মানে চেষ্টাটো অসাধ্য একোৱেই নাই। আৰু বৰগোহাঁই ছাৰে কৈছে আমাৰ তেনেকে এষ্টেকৰ আণ্ডাৰত অসমৰ 219টা ব্লকত 219টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আছে, আপোনালোকে জানে সকলোৱে। আমাৰ শিশু বিজ্ঞান সমাৰোহ প্ৰতি বছৰে হয়, 27 বছৰ ধৰি পেলাই দেশত হৈ আছে, 27 ইয়াৰ্ছ হৈ আছে। গতিকে এই ধৰণৰ যিবোৰ শিক্ষক আমি তৈয়াৰ কৰিছোঁ, বিজ্ঞানৰ শিক্ষক, অংকৰ শিক্ষক, এটা আহ্বান আমি ইয়াৰ পৰা দিয়া মানে সকলোৱে ওলাই আহিব, আগবাঢ়ি আহিব। আৰু সেই মানুহখিনিয়ে এই ল'ৰা ছোৱালীখিনি যাৰ ঘৰত ইণ্টাৰনেট মোবাইল নাই, কানেক্টিভিটি নাই, এণ্ড্ৰইড ফোন নাই, সেই ল'ৰা ছোৱালীখিনি ক'ৰবাত বহুৱাই লৈ পেলাই কোনোবা এটা কোঠাত বহুৱাই লৈ সকলো নিয়ম মানি পেলাই পঢ়াব পাৰে। মোৰ মতে অনলাইন আৰু অফলাইন দুটা চিষ্টেম যদি একেলগে নচলে তেতিয়াহ'লে COVID-19ৰ পিছৰ যিখিনি সময় হ'ব, পৰৱৰ্তী সময়ত মোকাবিলা কৰা টান হ'ব। আমি অৰূপ কুমাৰ মিশ্ৰ আপোনালৈ আহি আছোঁ। মই ডক্টৰ দয়ানন্দ বৰগোহাঁইক এটা কথা সুধিব খুজিছোঁ যে এই সংকটৰ ফলস্বৰূপে আমাৰ শিক্ষাবৰ্ষটো পিছুৱাই যোৱাৰ সম্ভাৱনা আছে নেকি? শিক্ষাবৰ্ষটো আমাৰ অকল অসমত পিছুৱাব এনেকুৱা কথা আমি ভাবিব নালাগে। যদি পিছুৱাব লগা হ'ল সমগ্ৰ দেশত পিছুৱাব পাৰে। 1 2 নম্বৰ কথা, কৰোণা মহামাৰী সম্পৰ্কে আমি অলপ এই মেডিয়া সংবাদ এইবোৰৰ যোগেদি অলপ বেছি ভয় খুওৱাও হৈছে। এনেকুৱা ধৰণৰ বহু কথা আগতে যিবোৰ কথা পৃথিৱীত ঘটি গৈছিল, যিবোৰ মানুহে চেলেঞ্জ কৰি পাৰ হৈ গুচি গৈছিল আৰু সময়ে সময়ে দৰকাৰী কথাবোৰ তেওঁলোকে নিজে আৱিষ্কাৰ কৰি লৈছিল। এতিয়া অলপ এই গোটেই ভাইৰাছ সম্পৰ্কে যিটো ভয় দেখুওৱা হৈছে এইটো অলপ কমাবলৈ আমি যত্ন কৰিব লাগে। এইটো গভৰ্ণমেণ্টে পাৰিব কেনেকৈ কমোৱা যায়। আৰু ৰিগাৰ্ডিং টিচাৰ্ছ ইনভলভমেণ্ট আৰু তেওঁলোকৰ যিটো মটিভেশ্যন, এই কথাটোত আমি আৰু অলপ মনোযোগ দিব লাগে, গভৰ্ণমেণ্টেও দিব পাৰে। কেলৈ কৈছোঁ শুনক, যিসকল উন্নত দেশ, সেই দেশবোৰত টিচাৰৰ সন্মান কি? জাজ যেতিয়া কোনোবা ৰুমত আহে, ধৰি লওক বিচাৰক এজন যেতিয়া আহে, শিক্ষকজন নুঠিলেও হয় সেইবোৰ দেশত। আৰু শিক্ষকজনে যেতিয়া জাজক এড্ৰেছ কৰে তেতিয়া মাই লৰ্ড নকলেও হয়, মানে ইমান বেছি সন্মান দিয়ে, ইমান বেছি ওপৰ স্থান দিয়ে। আমাৰ শিক্ষকসকলৰ সেই কথাটো তেওঁলোকে ভাবিছে আমাক সন্মান নিদিয়ে, দিয়ে। মই নিশ্চিত আমি আজি যিকেইজন মানুহ ইয়াত বহি আছো, আমি আমাৰ LP স্কুলৰ শিক্ষকজন যদি জীয়াই আছে, যদি দেখোঁ, আমি কোনেও চাইকেলত উঠি নাথাকিম, গাড়ীখন শ্ল' কৰিবলৈ যত্ন কৰিম যে মানুহজনক আমি আমাৰ স্কুলৰ টিচাৰ শিক্ষকজন, LP স্কুলৰ শিক্ষকজন আছে, সেই কথাটো শিক্ষকসকলৰ মাজলৈ কেনেকৈ লৈ যোৱা যায় আৰু তেওঁলোক এতিয়াও যে সমাজৰ একোটা একোটা স্তম্ভ, এই কথাটো তেওঁলোকক বুজাব পাৰিব লাগে। আৰু বুজাব পাৰিলে তেওঁলোকক যদি ইনভলভ কৰি দিয়া যায়, আমাৰ অসমত লাক্সত থকা শিক্ষকসকলে যদি এবাৰ লাঞ্চ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, যদি এই ল'ৰাটো মোৰ স্কুলৰ ল'ৰা নহয়, এইটো মোৰ নিজৰ ল'ৰা, এই ছোৱালীজনী মোৰ স্কুলৰ ছোৱালী নহয়, মোৰ নিজৰ ছোৱালী বুলি যেতিয়া ভাবিবলৈ লয়, তেতিয়া আৰু কোনেও ৰাখিব নোৱাৰে।
তেতিয়া গোটেই পৰিৱেশটোৱে বেলেগ ধৰণৰ বেলেগ হ'ব। আৰু যিকোনো প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকল শিকাব পৰা যাব। হয় সেই পৰিস্থিতিটো কেনেকৈ আহিব বা কাৰ উদ্যোগত সম্ভৱ হ'ব পাৰে? সেইটো চাওক, কাম কোনোবা এজন মানুহেও কেতিয়াবা আৰম্ভ কৰে, সমগ্ৰ সমাজে গ্ৰহণ কৰে। বিধৱা বিবাহ প্ৰচলন হ'ব লাগে এজনেহে কৈছিল, এইটো ৰামমোহন ৰায়। সতীদাহ প্ৰথা নাইকিয়া হ'ব লাগে এজনেহে কৈছিল, ক্ৰ'ৰ্ছ মানুহে অপ'জ কৰিছিল, কিন্তু সমাজে ৰাখিলে নেকি? সমাজে একচেপ্ট কৰিলে। ঠিক তেনেকে কোনোবা এজন মানুহে হয়তো আৰম্ভ কৰিব লগা হ'ব পাৰে। আমাৰ মুখ্যমন্ত্ৰীও যুৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মেচিয়ৰ্ড এজন এইটো কি কয় মন্ত্ৰী, 14-16 বছৰ তেওঁ মন্ত্ৰী হৈ আছে। গতিকে তেওঁলোকৰ এটা আহ্বানত মানুহে বহুত বেলেগ ধৰণেৰে কাম কৰিছে। আৰু এতিয়া এই কেইদিনমানৰ আগতে যে 20 লক্ষ কোটি টকাৰ যিটো প্ৰাইম মিনিষ্টাৰে দিছে, তেওঁ এটা আহ্বান কি কৰিছে? কৈছে যে কৰোনা সে ফাইট কৰনা হোগা আৰু এডভান্স পে কৰনা হোগা। কৰোনাৰ লগতো যুদ্ধ কৰিব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব। সকলোৱে আজি একমত যে আমি বহি থাকিব নোৱাৰিম আৰু বন্ধ বন্ধ হ'ব বুলি বহি থাকি লাভ নাই। লেট আছ ফাইট দি ভাইৰাছ। হয়, ডক্টৰ হোমেশ্বৰ কলিতা, আপুনি এখন কলেজৰ যিহেতু অধ্যক্ষ, আপুনি বাস্তৱ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো আপুনি গম পাইছে তাতে। আপুনি কি ক'ব যে আমি এতিয়া কেনেধৰণে আগবাঢ়িলে এই শৈক্ষিক বৰ্ষ যিটো পিছুৱাৰ কথা আহে বা ল'ৰা ছোৱালীৰ যিটো মানে সংকট আহিছে, এইটো কেনেকৈ দূৰ হ'ব পাৰিব? চাওক, আমি আমাৰ বহুত সমস্যা আছে। এই সমস্যাবিলাক আছে বুলি হাত সাবটি বহি থাকিলেতো নহ'ব। আমাৰ হাতত যিখিনি উপায় বৰ্তমান উপলব্ধ হৈ আছে, সেই উপায়টোকে সৰ্বশ্ৰেষ্ঠ উপায় বুলি এই মুহূৰ্তত আমি মানসিকভাৱে গ্ৰহণ কৰিব লাগিব। আৰু যেতিয়া আমি মানসিকভাৱে তেনেদৰে ভাবিম যে আমি এই ব্যৱস্থাটোক গ্ৰহণ কৰিবলৈ আগ্ৰহী আৰু গ্ৰহণ কৰা উচিত, তেতিয়াই সকলো সমস্যাৰ এটা সমাধানো ওলাই যাব। কিন্তু যদি এই অনলাইন ক্লাছ ব্যৱস্থাটো এটা সমস্যা হৈ আছে, বহুতক ঢুকি পোৱা নাই, সকলোকে ঢুকি পোৱা নাই, এই ধৰণৰ সমস্যাৰ কথাবিলাক ভাবি থাকিম, তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলো নিৰাশ হ'ব। আৰু বাস্তৱ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ চলি থকা সময়তো ক্লাছ নকৰে, তেনে ছাত্ৰ ছাত্ৰীও ক'ব পাৰে যে মই অনলাইন ব্যৱস্থাটো মই ঢুকি পোৱা নাই, মোৰ নেটৱৰ্ক নাই, মোৰ মোবাইল চাৰ্জ কৰিবলৈ কাৰেণ্ট নাই, বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সদায় ক'ব। কিন্তু এটা কথা আপুনি যিটো কৈছে, অনলাইন যিটো পাঠ্যক্ৰম, অনলাইন পাঠ্যক্ৰমৰ ফলস্বৰূপে এটা আৰু সমস্যা আহিব পাৰে নেকি, যে কৌশল বিকাশত বাধা পৰিব পাৰে নেকি? চাওক, এতিয়া কোনো কথাই আমি 100% আশা কৰাটো ভুল হ'ব। হয়, আপুনি অৰ্থনীতি, শিক্ষানীতি বা স্বাস্থ্যনীতি যলৈকে নাযাওক কেলৈ, ক'তো আপুনি 100% আপোনাৰ ফলাফল কেতিয়াও আশা কৰিব নোৱাৰে। শিক্ষাৰ ক্ষেত্ৰতো একেটা কথাই হ'ব, আমি 100% কেতিয়াও আশা কৰিব নোৱাৰোঁ। সেই দৃষ্টিভংগীৰে কথাটো ভাবিব লাগিব। আমি খুব কঠোৰভাৱে আৰু মনবোৰ অত্যন্ত কঠিন কৰি যিটো সমস্যা যিধৰণে সমাধান কৰিবলৈ আমাৰ হাতত পথ আছে, সেই পথক আমি গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে আমাৰ মিশ্ৰ ছাৰ আৰু বৰগোহাঁই ছাৰে যথেষ্ট সুন্দৰ কথা কৈছে যে বৰ্তমান অৱস্থাত আমাৰ কলেজৰ কথা যদি মই ক'বলৈ যাওঁ, আমাৰ কলেজত মুঠতে 78 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। এই অধ্যাপক অধ্যাপিকাসকলৰ এজনক বাদ দি আজি পোৱা হিচাপ মতে 77 গৰাকীয়ে অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ কৰিছে আৰু শিক্ষাদান কৰিয়ে আছে। এতিয়া এটা কথা চাব যে ছাত্ৰ ছাত্ৰীসকল কিন্তু শিক্ষকসকলৰ পৰা বহুদিন বঞ্চিত হৈ আছে, বিচ্ছিন্ন হৈ আছে তেওঁলোকৰ কথাখনৰ পৰা। আৰু এই মুহূৰ্তত এগৰাকী শিক্ষকে যদি তেওঁক এবাৰ ফোন এটা কৰি সোধে, হেল্ল' তুমি পঢ়িছানে, সেইজন ছাত্ৰ ছাত্ৰী কিমান অনুপ্ৰাণিত হ'ব, কিমান দূৰ তেওঁ আশাৰ সঞ্চাৰ হ'ব তেওঁৰ মনত। আৰু যেতিয়া তেওঁ পাঠ্যক্ৰম পাব হোৱাটছআপত বা অনলাইনত, তেওঁ বহুত আগুৱাই যাব। আৰু সেই কথাটোকে আমি যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই নিব লাগিব। হয়, ধন্যবাদ ডক্টৰ হোমেশ্বৰ কলিতা। ঋণাত্মক কথাবিলাক কৈ থাকিলে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছে তেওঁলোকো নিৰাশ হ'ব আৰু গোটেই বস্তুটো ধ্বংস হৈ যাব। মিশ্ৰ ছাৰে যিটো কথা কৈছে যে ইটালীত এগৰাকী ভাৰতীয় মূলৰ অধ্যক্ষই যিটো কাম আৰম্ভ কৰিছে, ইটালীত কৰিছে, আৰু সেই কামটো আমি অসমত কৰিব নোৱাৰিম। অসমতো সেইটো সম্ভৱ। আৰু আপুনি এটা ঠিক কৈছে যে এইটো আমি যদি চাওঁ যে 100% মানুহ চবেই কাবাৰ হ'ব লাগিব, হলেহে কৰিম, তেতিয়াহ'লে আমাৰ দেশে একো কামেই আমি কৰিব নোৱাৰিম। মই এটা অতি সাধাৰণ কথা কওঁ উজ্জ্বল, 2011 চনৰ নৱেম্বৰত যেতিয়া টোকলাইত চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত শতবাৰ্ষিকী হয়, মই অতি ভাগ্যৱান যে মোক সেই সময়ৰ ডাইৰেক্টৰে নি পেলাই কৈছিল যে ডক্টৰ APJ আব্দুল কালামৰ লগত 400 অসমীয়া স্কুলৰ ল'ৰা ছোৱালীয়ে এটা মুখামুখি অনুষ্ঠান কৰিব, চবেই অসমীয়া ভাষা কয়, গতিকে তেওঁলোক বুজি নাপায় অসমীয়া, তুমি তেওঁক ইংৰাজীকৈ কথাখিনি ক'ব লাগিব। মই ঠিক আছে ক'ম, মোৰ কাৰণে ভাগ্যৰ কথা।
মোৰ এটা অকণমান বেকগ্ৰাউণ্ড এটা আছিলে কাৰণ মই চাকৰি কৰিছিলোঁ তেতিয়া মিনিষ্ট্ৰী অফ ছায়েন্স টেকনলজি দিল্লীত থাকোঁতে মই কালাম ছাৰক পাইছিলোঁ ওচৰৰ পৰা তাৰ মই গ'লোঁ তাতে গৈ পেলাই এজনী ছোৱালীয়ে মৰিয়নিৰ পৰা আহি অসমীয়াত প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষই অলপতে এটা উপগ্ৰহ পঠিয়াইছিলে যিটো ফেইল হৈ গ'ল তাৰ কাৰণে বহু হাজাৰ কোটি টকা নষ্ট হ'ল আমাৰ গাঁৱত মানুহে খাবলৈ এতিয়াও মানে খাদ্য পোৱা নাই ৰাস্তা পোৱা নাই পানী পোৱা নাই সেইবোৰ কৰাৰ আগতে কি উপগ্ৰহ পঠিয়াই ঠিক হৈছে নেকি কালাম ছাৰে মোক সুধিলে যে হোৱাট ইজ শ্বি ছেইং মই ক'লো কথা ইংৰাজী কৰি দিলোঁ মই তেওঁ কৈছে টেল হাৰ আমি যদি ভাৰতৰ শেষ মানুহজনে পানী খাবলৈ ভাত খাবলৈ বাট চাই থাকোঁ তেতিয়াহ'লে আমি উপগ্ৰহৰ ক্ষেত্ৰত মহাকাশ বিজ্ঞানত আগবাঢ়ি যাব নোৱাৰিম সকলোবোৰ কাম একেলগে আগবাঢ়ি যাব লাগিব মই সেইকাৰণে বাৰে বাৰে কৈছোঁ অনলাইন অফলাইন দুটা বস্তু আমি এটা সমাহাৰ ঘটাব লাগিব আমি এফালে ক্লাউড কম্পিউটিং আৰ্টিফিচিয়েল ইণ্টেলিজেন্স IoT এইবোৰ কথাও ক'ব লাগিব আমি আনফালে ছাৰে বৰগোহাঁই ছাৰে খুব সুন্দৰকৈ কোৱা নিচিনাকে আমি কিতাপ ছপাই পেলাই মানুহক দিবও লাগিব গতিকে মানে আমি এইটো ভাবিব নোৱাৰো যে একেদিনাখনে আমাৰ যিটো আছে এটা বৈষম্য সমাজত নাইকিয়া হৈ যাব এইটো হ'ব নোৱাৰে কেতিয়াও অসম্ভৱ কথা গতিকে কোনে কি ক'ব পাৰে আৰু হমেশ্বৰ কলিতা একদম শুদ্ধ কথা কৈছে কলেজৰ চব ল'ৰা ছোৱালীক তুমি দিলেও তেওঁলোক গ্ৰহণ নকৰিবা একেধৰণে পঢ়াখিনিয়ে পঢ়িব নপঢ়াখিনিয়ে নপঢ়িবই নপঢ়া ল'ৰা ছোৱালীয়ে সদায় এটা কিবা এটা অজুহাত বা চেলু উলিয়াব এশজনৰ ভিতৰত এশজন কেতিয়াও উপস্থিত নাথাকে গতিকে মানে আমি যিটো পৰিস্থিতিৰ সৈতে আমি আচলতে আগবাঢ়ি যাব লাগিব চব উজ্জ্বল আমি 1918 পৰা 20 চনলৈ যিটো হৈছিলে বিবনিক মানে হৈছিলে HINI সেই স্পেনিছ ফ্লুৰ মানুহ মৰিছিলে 50 কোটিৰ পৰা 100 কোটিৰ ভিতৰত সেইটো এটা মহামাৰী পাৰ পিছতো হোৱাৰ পিছতো 21 চনৰ পৰা আকৌ পৃথিৱীখন আহি পেলাই আগৰ অৱস্থা পাইছিলে বৰঞ্চ আগুৱাই গৈছিলে ইয়াত তাতকে বহুত কম মানুহলৈকে মৰিছে আৰু বহুত মানুহৰ পৃথিৱীত বহুত মানুহৰ ভিতৰত ইতিমধ্যে যাৰ মেলেৰিয়া হৈ গৈছে এবাৰ যোনে জীৱনত মানে ক্লৰোকুইন বা সেই জাতীয় দৰৱ খাইছে আজি অন্তত এটা আলোচনা হৈছে ভাৰতবৰ্ষত যে BCG যিটো আমাৰ দিছিলে সৰুতে আমাৰ টীকাকৰণ দিছিলে BCG টীকাকৰণ কৰাৰ মানুহবোৰে বোলে সেই ল'ৰা ছোৱালীবোৰে বোলে ইমিউন গতিকে ভাৰতবৰ্ষত হোৱা নাইকিয়া আফ্ৰিকাত জানো হৈছে আজি মধ্যপ্ৰাচ্য ইউৰোপ আমেৰিকা আৰু আমাৰ এছিয়া কিছুমান দেশতে হৈছে কৰোনা আফ্ৰিকাতো এনেকে হোৱা নাই গতিকে আমাৰ ভিতৰত এটা আছে ক্ষমতা আৰু অসম যিহেতু এনেকুৱা এখন ৰাজ্য য'ত নেকি আমাৰ প্ৰাকৃতিক সম্পদৰ ভঁৰালটা আছে আমি যদি গছ বন ধ্বংস নকৰি পেলাই এতিয়াও আমাৰ যিটো প্ৰাকৃতিক এটা কাভাৰ এটা আছে নেচাৰেল কাভাৰ সেইটো আমি আকৌ আনিব পাৰোঁ তেতিয়াহ'লে কৰোনা ভাইৰাছৰ আৰু সংক্ৰমণ হ'ব নোৱাৰে এটা কথা প্ৰতিপন্ন হৈ গৈছে বৈজ্ঞানিকভাৱে যে যিমানে বেছি ফৰেষ্ট হ'ব সিমানে ভাইৰাছটো সেইফালে গুচি যাব যিমানে ফৰেষ্ট কাটা হ'ব বন ধ্বংস হ'ব সিমানে ভাইৰাছটো মানুহৰ মাজত গুচি আহিব আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰিছে আৰু খুব আকৰ্ষণীয় কথা আপুনি অৱতাৰণা কৰিছে ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ মই মৌচম হাজৰিকাৰ ওচৰলৈ যাব খুজিছোঁ মৌচম হাজৰিকা এই ক্ষেত্ৰত মই এটা কথা মন কৰিছোঁ যে যিটো ওপৰ পৰ্যায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ ধৰক এতিয়া এজন ছাত্ৰ স্নাতক হ'বলৈ গৈ আছে বা স্নাতকোত্তৰ হ'বলৈ গৈ আছে তাৰপিছত তেওঁ এটা চাকৰি পালেহেঁতেন কিন্তু এই সংকটৰ সময়ছোৱাত এতিয়া সকলো বন্ধ হৈ আছে ইণ্টাৰভিউ বন্ধ হৈ আছে বা আপোনাৰ তেখেতৰ হয়তো ৰিজাল্টটো অহা নাই ৰিজাল্টটো বন্ধ হৈ আছে তেনেকুৱা এটা পৰিস্থিতিত আমি অধিক নিবনুৱা পাম নেকি এই সংকটে আমাক অধিক নিবনুৱাৰ আনি দিব নেকি সংকটটোৱে বহুখিনি সমস্যা আহিবই আমাৰ যিটো আগতে যিটো আমি যিটো স্বাভাৱিক বুলি কৈছিলোঁ সেই ব্যৱস্থা চলি থাকোঁতে আমি এটা বিশেষ জীৱন প্ৰক্ৰিয়াৰে আমি আগবাঢ়িছিলোঁ এনেকৈ আমি পঢ়িম এনেকৈ আমি পৰীক্ষাত উত্তীৰ্ণ হ'ম এনেকৈ আমাৰ ৰিজাল্ট আহিব তাৰপিছত আমি এনেকৈ ইণ্টাৰভিউ দিম তাৰপিছত আমি হয়তো ক'ৰবাত সংস্থাপন ল'ম বা ক'ৰবাত উদ্যোগ খুলিম কিন্তু আমাৰ এতিয়া যিটো গোটেইখিনি কথা সলনি কৰিব হৈছে গতিকে সলনি কৰিবলৈ লওঁতে আমি যদি আগৰ কথাৰ মতে ভাবি পেলাই ৰৈ থাকোঁ যে মই ৰিজাল্ট দিছে এতিয়া বহু পৰীক্ষা নিদিয়াকৈও উত্তীৰ্ণ কৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে কিন্তু তাৰপিছত যদি ভাবোঁ যে আমি চাকৰিৰ কাৰণে এতিয়া আমি ৰৈ থাকিম সেইটো হ'লেতো নহ'ব আমি সকলো কথাই সলনি কৰিব লাগিব মই তাকেই ক'ব খুজিছোঁ যে আমাৰ যিহেতু আজি আলোচনাৰ বিষয় শৈক্ষিক খণ্ডৰ সংকটৰ বিষয়ে আমি আলোচনা কৰিছোঁ আমি আৰু এটা কথা আমি চিন্তা কৰা ভাল সকলো আমাৰ পেনেলিষ্টসকলো আছে আৰু যিসকল দৰ্শক আছে অভিভাৱক আছে শিক্ষাৰ কাৰণে যিসকলে আমি চিন্তা কৰিব লাগিব আমি এটা কথা চিন্তা কৰিব লাগিব যে আমি শিক্ষা ব্যৱস্থাটো কিহৰ কাৰণে দিছোঁ গতিকে এটা সময় আছিলে যে আমি অতিমাৰী কেনেকৈ মেনেজ কৰিব লাগে কেনেকৈ ব্যৱস্থাপনা কৰিব লাগে তাৰ কথাটো আমি পাহৰি গৈছিলোঁ কিন্তু তাৰপিছত এতিয়া নতুনকৈ অতিমাৰী হোৱাৰ পিছত আমি প্ৰক্ৰিয়াটো এনেকৈ তাৰ মেনেজমেণ্টৰ দিশত এনেকৈ শিক্ষিত হ'ব লগা হৈছে সচেতন হ'ব লগা হৈছে যে সমাজৰ সকলো স্তৰে জানিব লগা হৈছে যে হাতখন ধুব লাগিব এনেকৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব বা এনেকুৱাখিনি কাম কৰিব লাগিব এই কথাখিনি যে আমি কৰিছোঁ এই শিক্ষা ব্যৱস্থাটোৰ আনুষ্ঠানিক শিক্ষাটো হয়তো আমি পোৱা নাছিলোঁ কিন্তু আমি এতিয়া গম পাইছোঁ ঠিক তেনেকুৱাকৈ
আমি নিজৰ আত্মসংস্থাপনৰ কথাটো যদি চিন্তা কৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ শিক্ষা ব্যৱস্থাটো এতিয়া কিছুমান ক্ষেত্ৰত আমি শ্ৰেণীৰ পাঠ্যক্ৰমটো সলনি কৰি কিছু বেলেগ ধৰণৰ ক্লাছিফিকেশ্যন কৰিব লাগিব এতিয়া আমাৰ কৃষি খণ্ডৰ কথা কৈছোঁ মই যিহেতু কৃষি বিভাগৰ লগত যথেষ্ট দিন কাম কৰিছোঁ যে আমাৰ এটা আঁচনি আছে বা আমাৰ এটা কাম কৰা হয় মাজে মাজে যে ফাৰ্মাৰ্ছ ফিল্ড স্কুল যে কৃষকৰ পাঠশালা গতিকে এনেকুৱা কিছুমান বিষয় আছে কৃষিৰ ক্ষেত্ৰত আমি য'ত আমি হাতে কামে এনেকুৱা কাম কৰিব পাৰোঁ যিটো শ্ৰেণীকোঠাৰ বাহিৰত শ্ৰেণীকোঠা মানে যখন ৱালৰ ভিতৰত শিকিলেহে পাঠ্যক্ৰম হ'ব এইটো নহয় এনেকুৱা বহু আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া আছে যিবোৰ আমি হয়তো খেতি পথাৰতো আমি তাৰ পাঠশালা কিছু কাম কৰিব পাৰোঁ গতিকে চবেই যে আমি বিজ্ঞানৰ একেবাৰে উচ্চ মানদণ্ড কথাখিনি তত্ত্বখিনি যে আমি পঢ়িব লাগিব জানিব লাগিব অনলাইন শিকিবই লাগিব সেইটো অকণমান সলনি কৰি আমাৰ পাঠ্যক্ৰমবিলাকো মই ভাবোঁ কিছু বাস্তৱমুখী কৰি পেলাই আমি জীৱনটো যাতে সুন্দৰ কৰিব পাৰোঁ জীৱনটো যাতে আমি চলাই নিব পাৰোঁ তাৰ কাৰণে পাঠ্যক্ৰমৰ কিছু সলনিৰ হয়তো প্ৰয়োজন আছে হয়তো এই মুহূৰ্তত নোৱাৰিব পাৰোঁ কিন্তু আমি চিন্তাটো কৰাৰ কিন্তু সময় এইটো আপুনি গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে ডক্টৰ দয়ানন্দ বৰগোহাঁই আপোনালৈ মই আহিব খুজিছোঁ তেওঁ যি কৈছে যে আমি যি পাঠ্যক্ৰমৰ হয়তো সাল সলনি আমি কৰিব লগা হ'ব পাৰে কিছু বিষয় হয়তো আমি বাদ দিব লগা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে নেকি যে এই সমস্যা যদি দীৰ্ঘকালীন থাকে তেতিয়াহ'লে আমি পাঠ্যক্ৰম বহুত চিলেক্টিভ হ'ব নেকি মই সিদিনাখনৰ পৰা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ চেয়াৰমেন হিচাপে জইন কৰিছোঁ সিদিনাখনৰ পৰা মই সদায় এটা কথা ভাবি আহিছোঁ আৰু কৈ আহিছোঁ সেইটো মোক ট্ৰেমেণ্ডাছলি পেইন মই নিজে অনুভৱ কৰোঁ যে আমি BA BSc বিকম এখিনি ক্ৰিয়েট কৰোঁ এনেকুৱা এখিনি নট আমি ক্ৰিয়েট কৰোঁ য'ত ফিট কৰিব নোৱাৰি তেওঁলোক আনএমপ্লয়ড নহয় তেওঁলোক আনএমপ্লয়েবল হয় আমি আনএমপ্লয়েবল ক্ৰিয়েট কৰি দিওঁ মই মোৰ চকীৰ পিছফালে অফিচৰ চকীৰ পিছফালে এটা বাক্য লিখি থৈছিলোঁ কালামে কোৱা যে যি শিক্ষা ব্যৱস্থাত চাকৰি সৃষ্টিত সহায়ক কেৱল চাকৰি সৃষ্টিত সহায়ক হয় সেই শিক্ষা ব্যৱস্থাত চাকৰৰ জন্ম হ'ব মালিকৰ নহয় এই কথা আৰু আমি এতিয়া সেই কথাটোলৈ যাব লাগিব যে আমেৰিকা লণ্ডন এইবোৰত কি হয় ক্লাছ 12ৰ পাছত মেক্সিমাম মানুহে নপঢ়ে তেওঁলোক এটা হেৰিত গুচি যায় এটা ট্ৰেড লৈ তেওঁলোকে গুচি যায় যি ট্ৰেড তেওঁলোকে ভাল পায় আমাৰ ইয়াতো আমি সেইটো কৰিবলৈ বাধ্য হৈছোঁ লাহে লাহে যত্ন কৰিব লাগিব আৰু খুব সোনকালে এইটো আমাৰ ইয়াত হ'ব অসমততো আনএমপ্লয়মেণ্টৰ প্ৰব্লেম নহ'ব বুলিয়ে ভাবোঁ মানে এইটো যে আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই ডাঙৰ কৰোঁতে যিটো আমি শিক্ষা দিওঁ ধৰক তেওঁ ডাক্তৰে হ'ব লাগিব ইঞ্জিনিয়াৰে হ'ব লাগিব বা প্ৰফেচাৰে হ'ব লাগিব তেনেকুৱা ধৰণৰ এটা হেৰি সেইটো আমি সেই বৃত্তিমূলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে যিটো দৃষ্টিভংগীৰ যিটো সাল সলনিৰ প্ৰয়োজন সেইটো আমি কেনেকৈ কমপ্লিট সেইটো আহি যাব আৰু এতিয়া চাওক এই যিবোৰ নতুন নতুন আৱিষ্কাৰ হৈছে এতিয়া ফিচাৰী ডাঙৰ ফিচাৰী এটা খান্দি পুহিব নালাগে মাছ আপুনি 30 ফুট 20 ফুটৰ এটা ফিচাৰীত 6 মাহত দুবাৰ বছৰেকত দুবাৰ হ'লে এইটো যিটো বায়'ফ্লক্স বুলি যিটো কৰিছে এই মানে বছৰেকত দুবাৰ 6 মাহতে মাছ ডাঙৰ হ'ব আৰু 20 ফুট 30 মানে 20 ফুট 30 ফুট 20 ফুটৰ এটা হেৰিত মিনিমাম কিমান লাখ টকা 2 লাখ টকা মানে দিব উইদিন 6 মান্থ সেইটো জানো কম ডাঙৰ কথা আৰু আমাৰ ইয়াত মাৰ্কেটখনো আমাৰ ইয়াতে আছে হেণ্ডলুম ছেক্টৰ মাৰ্কেট আমাৰ ইয়াৰ মাজত আছে আমাৰ 3 কোটি মানুহে গামোচা নলয় 1.5 কোটি মানুহে গামোচা লয় এখনকে যদি লয় আৰু মিটিং মাটাং ইটো সিটো এইবোৰত আছে তাৰমানে 2 কোটি গামোচা অসমত লাগে 2 কোটি গামোচা ক্ৰিয়েট কৰকচোন অসমত কিমান গৰাকী আনএমপ্লয়ড নাইকিয়া হৈ গুচি যাব সেইকাৰণে আমি আমাৰ নিজৰ ক্ষেত্ৰতে আমি এগ্ৰিকালচাৰ ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰাইছোঁ হেণ্ডলুম ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰাইছোঁ আমি কিটচেন গাৰ্ডেনৰ কথাও আমি ইতিমধ্যে আনিব খুজিছোঁ এইবোৰ অলপ নৰ্মেল পৰ্যায়ত থকা হ'লে হয়তো আমি আৰম্ভ কৰি দিবই পাৰিলোহেঁতেন বাকী ক্ষেত্ৰতো একেবাৰে তলৰ পৰা ল'ৰা ছোৱালীবোৰক যে মই আত্মনিৰ্ভৰ হৈ থাকিব লাগিব মোৰ দেশখনক মই আত্মনিৰ্ভৰশীল কৰিব লাগিব আমাৰ অসমততো আৰু ট্ৰেমেণ্ডাছ স্কোপ আছে নিমখৰ বাহিৰে একো বস্তু নলগা ৰাজ্যখন আজি আলু দাইল পিঁয়াজ মাছ মাংস কণী বাহিৰৰ পৰা একমাত্ৰ নিমখ সেইটো আমি সেইকাৰণে খাৰ খোৱা অসমীয়া আমি খাৰ খাই যোগাৰ কৰিছিলোঁ সেই ৰাজ্যখন আজি সম্পূৰ্ণ পৰমুখাপেক্ষী এই কথাটো আমাৰ ল'ৰা ছোৱালীবোৰক আমি কিমান সোনকালে শিকাম কিমান সোনকালে তেওঁলোকক আমি বাধ্য কৰাম যে মই স্বনিৰ্ভৰশীল হৈ থাকিম সেই যদি বাক্যটো তেওঁৰ মনত সুমুৱাই লয় আৰু ভাৱটো মনত সুমুৱাই লয় তেতিয়াহ'লে জাতিটো নিজে নিজে মানে আত্মনিৰ্ভৰশীল হৈ গুচি যাব আৰু এডুকেশ্যন চিষ্টেমত আমি সেইবোৰ যিমান পৰা যায় সোমাবলৈ যত্ন কৰিব লাগিব অলপ আগতে আপুনি কোৱা এটা কথা আপুনি কৈছিলে যে যিবোৰ
টেকনিক্যাল সাবজেক্টবোৰ সাফাৰ কৰিব নেকি হয় টেকনিক্যাল সাবজেক্টবোৰ শিকোৱাত সাফাৰ কৰিব পাৰে এটা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ এজনতকে এই যে আমাৰ কাম কৰি ফুৰে হেৰিবোৰ লগাই ফুৰে যে ইলেক্ট্ৰিচিয়ান যিবোৰ আছে ইলেক্ট্ৰিচিয়ানবোৰ হেৰিৰ চাহিদা কিমান এটা এইটো কি কয় টয়লেট ফিট কৰোতে কিমান পইচা লয় প্লাম্বাৰজনৰ কিমান আমাৰ প্লাম্বাৰ কেইজন আছে ইলেক্ট্ৰিচিয়ান কেইজন আছে লগৰ সময়ত পোৱা নাযায় আমাৰ যেতিয়া দৰকাৰ হয় কেতিয়াও নাপায় গতিকে সেই কথাবোৰ আমি কওঁ যে মানে নিবনুৱা কৈ থাকোঁ আমি হয় সেই বৃত্তিমূলক যি শিক্ষাৰ ব্যৱস্থা বা লগতে স্কিল ডেভেলপমেণ্ট কৌশল বিকাশৰ বাবে আমি পদক্ষেপ লোৱাটো উচিত নহয় জানো গভৰ্ণমেণ্টে ইতিমধ্যে লৈছে আৰম্ভ কৰিছিল এতিয়া আমি এই কৰোনা কোভিড-19 এটা বস্তু ডাঙৰকৈ শিকাইছে আমাক হয় তাৰ লগতে মোৰ যিখিনি আমাৰ সহযোগীসকলে কৈছে তালৈ মই এটা কথা যোগ দিব বিচাৰিছো কোভিড-19ৰ পৰৱৰ্তী সময়ত কোটি কোটি পৃথিৱীৰ মানুহে নিজৰ দেশলৈ যে ঘূৰি আহিছে অইন ঠাইৰ পৰা চাকৰি কৰা ঘূৰি নাযাব গতিকে আমি এতিয়া অসমতো আমি সাজু হ'ব লাগিব যে আমাৰ এই ধৰণৰ 20-25 লাখ যে মানুহ বাহিৰত চাকৰি কৰি আছিলে যিখিনি গুচি আহিছে এতিয়া বহুত আহিব পৰা নাই আজি ৰাতিপুৱাও দেখিছো বহুত তামিলনাডুৰ কিছুমানে গৈ পেলাই তেওঁলোকে এটা কান্দা কৰি আছে আমাক লৈ যাওক এবাৰ যদি এই মানুহখিনি ঘূৰি নাযায় কিন্তু গতিকে সেই কথাটো প্ৰধানমন্ত্ৰী সেইদিনাখন খুব ধুনীয়াকৈ কৈছে যে 5,000 লাখ হেক্টৰ মাটি আমি ৰেডি কৰি ৰাখিম আৰু তাৰ পিছত আমি চীন দেশৰ পৰা যিবোৰ কোম্পানী তেওঁলোকৰ তাতে মেনুফেকচাৰিং যিবোৰ হয় সৰু সুৰা প্ৰডাকশ্যন উৎপাদন সেইখিনি ভাৰতলৈ আমন্ত্ৰণ জনাব ইতিমধ্যে ভাৰতবৰ্ষই এই বিষয়ে আলোচনা কৰিব আৰম্ভ কৰিছে দুই এখন দেশে কৈছেও যে ঠিক আছে আমি এবাৰ চীন দেশলৈ গৈছিলো বহুত গণ্ডগোল হৈ গ'ল আমি এবাৰ ইণ্ডিয়াত যাম গতিকে এখন দেশৰ যিটো এটা লছ এটা হ'ব সেইটো আমাৰ কাৰণে কৰোনাৰ এটা ডাঙৰ গেইন হ'ব পাৰে সেইটো আশা এটা আছে গতিকে অসমতো স্কিল মানে বৰগোহাঁই চাৰে ধুনীয়াকৈ কথাখিনি কৈছে গামোচা উদাহৰণ দিছে মই কৈছো অসমৰ যিবোৰ ফল মূল খেতি বাতি যিবোৰ আছে পুৰণা যিবোৰ হেৰাই গৈছিলে সেইবোৰ উলিয়াবৰ সময় হ'ল আমাৰ পিঠাপনা বাহিৰত নিবৰ সময় হ'ল এজন বন্ধুৱে ধেমালি কৰি মোক কৈছে যে বন্ধু গোটেই মহাৰাষ্ট্ৰৰ এতিয়া খালি ঢোকলা খায় ঢোকলাখন এখন গাঁৱৰ পৰা আহা গুজৰাটৰ মণিপালৰ ওচৰত কৰ্ণাটকত এখন সৰু গাঁও নাম উডুপি সেই উডুপি ৰেষ্টুৰেণ্ট গোটেই পৃথিৱীতে আছে এতিয়া গতিকে তেওঁলোকে দোচা সম্বৰ ইডলি বা ঢোকলা যদি গোটেই এটা বিশ্ববিখ্যাত এটা খাদ্য কৰিব পাৰিছে অসমীয়া পিঠাপনা আমি কিয় পৰা নাই আজিকালি পায় এতিয়া হৈছে এতিয়া দিছপুৰলৈ গ'লেও এইখিনিতে ছেক্ৰেটেৰিয়েটৰ বাহিৰত টেকেলি মুখত দিয়া পিঠা বা চাহ খাব পাৰি দিছপুৰত কিয় বম্বেত কিয় নহয় বাংগালোৰত কিয় নহয় চেন্নাইত কিয় নহয় দিল্লীত কিয় নহয় গতিকে আমি আমাৰ নিজৰ ভিতৰতে এই সংকটটোক যদি আমি এটা সম্পদ হিচাপে লওঁ সম্পদ এই সংকট কালটো সম্পদ বিপদ নহয় তেতিয়াহ'লে 3,30,00,000 অসমীয়া মানুহৰ কাৰণে সংস্থাপনৰ পথ কথাই নহয় তাৰ কাৰণে অলপমান তেওঁলোক খালি ব্যৱস্থাপনাৰ যিখিনি মেনেজমেণ্টৰ বেছিক কথা শিকাব লাগিব টুৰিজিম আমি কোনো আলোচনা কৰা নাই আজি টুৰিজিম কিমান ডাঙৰ এটা ছেক্টৰ অসমৰ কাৰণে এতিয়া টুৰিজিমত আমাৰ বহুত মানুহ লগাই যাব পাৰে গতিকে এইখন ৰাজ্যৰ মানুহ বাহিৰত যাব দৰকাৰ নাই 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ত যিখন ৰাজ্যৰ স্থান আছিলে 5 নম্বৰ গড় আয় পাৰ কেপিটা ইনকাম ভাৰতবৰ্ষত অসমৰ 5 নম্বৰ আজি কিয় 21 নম্বৰ 22 নম্বৰলৈ যাবলগীয়া হ'ল কাৰণ আমি সকলোৱে চাকৰিমুখী হলো আৰু হায়েষ্ট ৰেভিনিউ পেইং ডিষ্ট্ৰিক্টখন অসমৰ আছিলে ডিব্ৰুগড় জিলা আমি ডক্টৰ হোমেশ্বৰ কলিতাৰ ওচৰলৈ যাব খুজিছোঁ ডক্টৰ হোমেশ্বৰ কলিতা আপুনি যিখিনি কমাৰ্চৰ আপোনালোকে ষ্টুডেণ্ট আপোনালোকে জন্ম দিয়ে বা তাৰ পৰা আপোনালোকৰ ওলাই আহে যি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাব পৰা ছাত্ৰ ছাত্ৰী পিছৰ জীৱনত যি সফলতাৰ বাটত আগবাঢ়ি যায় গতিকে মই আপোনাক সুধিব খুজিছোঁ এতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ সংকট আহি পৰিছে সামাজিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত এই শিক্ষা ব্যৱস্থাই দিব পৰা যি মানে যি সংকট সেই সংকটে এইটো গভীৰ কৰি পেলাব নেকি অৰ্থনৈতিক ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰত তাৰ প্ৰভাৱটো ব্যাপক হৈ পৰিব নেকি চাওক ইতিমধ্যে বৰগোহাঁই ছাৰ আমাৰ হাজৰিকাদেৱ আৰু অৰূপ মিশ্ৰ ছাৰে যথেষ্ট বাস্তৱসন্মত কিছুমান কথা কৈছে আমি শিক্ষাৰ যি তাত্ত্বিক ব্যাখ্যা তাৰ পৰা আঁতৰি আহি আমাৰ বাস্তৱ জীৱন আমাৰ বাস্তৱ অৰ্থনীতিলৈ আমি আহিছোঁ এতিয়া আমি কমাৰ্চ এডুকেশ্যনলৈ আহোঁ আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নৰ লগত বাণিজ্য শিক্ষাৰ এটা সম্পৰ্ক আছে আমি যদি ভাৰতবৰ্ষৰ ইতিহাস চাওঁ আমাৰ অকণমান আগতে মিশ্ৰ ছাৰে কৈছে যে 1947 চনত আমি স্বাধীন হ'লো ইংৰাজৰ পৰা ইংৰাজসকল আহিছিলে এটা কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল মানুহ আছিলে তেওঁলোকৰ পকেটত যাদু আছিলে কিহৰ যাদু আছিলে ব্যৱসায়ৰ যাদু তেওঁলোকে আধুনিক ব্যৱসায়ৰ সকলোবোৰ কৌশল আয়ত্ত কৰি লৈছিলে আৰু এটা কোম্পানীয়ে ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশ আজিৰ যিখন ভাৰতবৰ্ষ পাইছোঁ এইখনতো নহয়
সেই ভাৰতবৰ্ষ আফগানিস্তানৰ পৰা বাংলাদেশ পাকিস্তান চব সামৰি ভাৰতবৰ্ষ আছিলে এই বিশাল ভাৰতবৰ্ষক তেওঁলোকে এটা কোম্পানীয়ে তেওঁলোকৰ হাতলৈ আনিলে কিহৰ বলত ব্যৱসায় বাণিজ্যৰ বলত বাণিজ্যিক কৌশলৰ বলত আৰু সেই বাণিজ্যিক কৌশল যি শিক্ষাই আমাক প্ৰদান কৰে যি শিক্ষাই আমাক শিকাই দিব পাৰে সেই শিক্ষা হ'ল বাণিজ্য শিক্ষা আৰু অসম যে এতিয়ালৈকে ইমান পিছ পৰি আছে ইয়াৰ কাৰণ এটাই আপুনি চাব আজিও অসমত কমাৰ্চ এডুকেশ্যন বা বাণিজ্য শিক্ষাক গুৰুত্ব সহকাৰে চৰকাৰেও চোৱা নাই অভিভাৱকসকলেও লোৱা নাই অসমীয়া মানুহৰ এটা ঐতিহাসিক ক'বলৈ গ'লে এইটো এটা ঐতিহাসিক স্থিতি যে আমি ব্যৱসায় কৰা মানুহক অকমান তলৰ দৃষ্টিৰে চাওঁ আৰু আমাৰ যিসকল তথাকথিত বুদ্ধিজীৱী আছে বহুত সাংবাদিকেও এইটো কথা কয় পেপাৰত লিখে যে ব্যৱসায়ীসকলে আমাক তেজ পুজ শুহি খাইছে হয় ব্যৱসায়ীসকললৈ বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায় কথাখিনি শুনিব দেই বহুত বক্তব্য আগবঢ়ায় কিন্তু কথাটো হ'ল যে ব্যৱসায় নহ'লে আপুনি ৰাতিপুৱা টুথপেষ্টটো ক'ত পাব ব্যৱসায় নহ'লে আপুনি চাহকাপ ক'ত পাব ব্যৱসায় নহ'লে আপুনি খোৱাৰ সময়ত আকৌ সেই ঔষধটো ক'ত পাব গতিকে সকলোৰে কিন্তু মূল বস্তু হ'ল ব্যৱসায় আৰু ব্যৱসায় শিকিবলৈ আমাক শিকাই কিন্তু বাণিজ্যিক শিক্ষাই আৰু সেই শিক্ষাটোক আমি কিন্তু অৱহেলা কৰি আছো এতিয়া গতিকে কেনেকুৱা এটা পৰিস্থিতি এতিয়া এই যি সংকট এই সংকটৰ ফলস্বৰূপে তালৈ যি মানে শিক্ষা ব্যৱস্থাটো লৈ আপোনাৰ ব্যৱসায়িক শিক্ষাটোৰ কথাও কৈছো মই তাৰ পৰা যিটো ক্ষতিগ্ৰস্ত হৈছে তাৰ পৰা আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰতো মানে এটা বিৰূপ প্ৰভাৱ পৰিব বুলি আপুনি ভাবে হয় নিশ্চয় আৰু এই বিষয়ত আলোচনা কৰিলে বহুত সময়ৰ প্ৰয়োজন আছে যে আমি আজি আমি কোন ব্যৱস্থাৰ সংকটৰ ওপৰতে আলোচনা কৰিছিলো আমি আহিম সেই সংকটত আমি কেতিয়াবা কথা পাতিম মই এতিয়া ডক্টৰ অৰূপ কুমাৰ মিশ্ৰৰ ওচৰলৈ যাব খুজিছো আমি অনুষ্ঠান সামৰিবৰ হৈছে আপোনালোকৰ পৰা মই এটাকৈ মন্তব্য জানিব বিচাৰিম যে এই যি সংকট এই সংকট দূৰীকৰণ আপোনালোকে সম্ভৱ বুলি ভাবে নিশ্চয় একেষাৰ নিশ্চয় বুলি কৈছো আৰু মই অলপতে আৰু কিবা বিভিন্ন প্ৰগ্ৰেমত যেতিয়া সাংবাদিক আহিছিলে মোৰ ওচৰলৈ মই কৈছো যে আমি পৃথিৱীৰ মানুহখিনিয়ে আজি বিচাৰি ফুৰিছো এটা সাষ্টেইনেবল ডেভেলপমেণ্ট বা বহনক্ষম বিকাশৰ উত্তৰ যে বহনক্ষম বিকাশ কিদৰে হ'ব মই কৈছো যদি আমি বহনক্ষম বিকাশৰ উত্তৰ বিচাৰি পাওঁ তেতিয়াহ'লে কৰোনা COVID-19ৰ উত্তৰ একেই হ'ব বেলেগ নহয় হয় মৌচম হাজৰিকা যে এই সমস্যাটো দীৰ্ঘম্যাদী হোৱাৰ সম্ভাৱনা আছে নেকি আপুনি কি ভাবে এই সমস্যাটো দীৰ্ঘম্যাদী হয়তো হ'ব পাৰে নাজানো কিন্তু মোৰ কিন্তু মনৰ ভাৱটো এনেকুৱা যে এই সমস্যাই আমাক এটা যিটো সম্ভাৱনা দিছে যে আমাৰ সমৰ্থ আমি এটা বেলেগ ধৰণে কিছু আগবাঢ়ি গৈ পেলাই আমি সীমাবদ্ধ হৈ পৰিছিলো কৃত্ৰিমতাৰ মাজত এতিয়া বহনশীল বিকাশৰ কথা সদায় ভাবি থাকো পৰিৱেশৰ কথা সদায় ভাবি থাকো বা আমি অৰ্থনীতিৰ কথা ভাবি থাকো সেইবোৰ আমাৰ নিজৰ সমৰ্থৰে যে পাৰো আমি নিজৰ সক্ষমতা যে আমাৰ আছে সেইটো সাহস লাহে লাহে আমাৰ আহিছে আমি চিন্তা কৰিব লৈছো মই ভাবো এইটোৱে আমাৰ কাৰণে এটা সম্পদ বা সম্ভাৱনা বুলিহে ভাবিবলৈ বিচাৰিছো ডক্টৰ দয়ানন্দ বৰগোহাঁই আপুনি কি ক'ব আমি এই পৰিস্থিতিৰ মোকাবিলা কৰি যাম গোটেই সমস্যাটোৱে আমাক বহুকেইটা বস্তু শিকালে আটাইতকৈ ডাঙৰ কথাটো শিকালে বিশ্ব ভাতৃত্ব আমি লগ লাগি একেলগে সমগ্ৰ বিশ্বই কাম কৰিব লাগিব এই ধৰ্ম তৰ্ম ইটো সিটো এইবোৰে যে আমাক যিবোৰ ভাগ ভাগ কৰি পেলাইছে এইবোৰে যে কোনো মূল্য নাই সেই কথাটো আমাৰ মাজলৈ আনিছে এই সংকটটোৱে সমগ্ৰ বিশ্ব এক হৈ আমি এতিয়া কাম কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব আৰু তাকে আমি যেতিয়া কাম কৰিবলৈ যাম তেতিয়া নিজে আটাই নিজকে স্বাৱলম্বী কৰি আমি নিজকে মানে উপযুক্ত কৰি সেই যিটো খোজ দিব বিশ্বই সেই খোজত ভাৰতবৰ্ষ যে হ'ল অসমে যে হ'ল আমি আগবাঢ়িবৰ কাৰণে আমাৰ নতুন প্ৰজন্মক আগবঢ়াব লাগে খুব ধন্যবাদ আৰু ডক্টৰ হোমেশ্বৰ কলিতা শেষত আপুনি কি ক'ব খুজিব যে আমি কেনেদৰে পৰিস্থিতি মই ভাবো যে এক তথাকথিত আধুনিকতাই আমাৰ মনবোৰ বেলেগ কৰি নিছিলে বহু যুগ ধৰি আমাক গ্ৰাস কৰি আছিলে এতিয়া আমি বাস্তৱৰ ফালেও আগবাঢ়িছো কিন্তু এটা কথা হ'ল যে কৰোনা বা ইয়াতকৈ ভয়াৱহ সমস্যা ভৱিষ্যতে আহিব পাৰে অতীততো আহিছিলে এইটো মানুহৰ বুদ্ধি মানুহৰ মগজুৰ এনেকুৱা শক্তি আছে যে সি ইয়াক নিশ্চয় কৰায়ত্ব কৰিবই এই সমস্যাৰ সমাধান ওলাবই মই ভাবো যে 6 মাহৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ কাৰণে যি দৰৱ পাতি বা ভেকচিনৰ প্ৰয়োজন সেইবোৰ আৱিষ্কাৰ হৈ যাব আমি হয়তো 6 মাহ বা খুব বেছি এবছৰলৈ ইয়াৰ লগত সহাৱস্থান কৰাৰ কাৰণে শিকিব লাগিব
হয় ধন্যবাদ ডক্টৰ হোমেশ্বৰ কলিতা ডক্টৰ দয়ানন্দ বৰগোহাঁই ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ আৰু মৌচম হাজৰিকা আপোনালোক চাৰিগৰাকী ব্যক্তি আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ অনুষ্ঠানলৈ আহিলে আৰু অনুষ্ঠানত আহি আপোনালোকৰ বহুমূলীয়া মন্তব্যখিনি দাঙি ধৰিলে আমাৰ দৰ্শকসকল এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ল বুলি আমি আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ অনুৰোধ যাতে আপোনালোকে এই যি পৰিস্থিতি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আগবাঢ়ক আৰু অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰক আৰু তাৰ মাজতে আপোনালোকে ঘৰতে থাকি হ'লেও অলপ হ'লেও নিজৰ কাৰণে সময় উলিয়াই নিজৰ ভাল লগা কামবোৰ কৰক আমি আশা কৰিম এই পৰিস্থিতি এই সংকট সোনকালে আঁতৰি যাব আৰু আমাৰ শিক্ষা ব্যৱস্থাও এটা স্বাভাৱিক অৱস্থালৈ আহিব শুভৰাত্ৰি ধন্যবাদ নমস্কাৰ ধন্যবাদ